Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 3. তো lecture number 3 এটা খুবই important topic হৈছে. তো টপিকত আজি মেইনলি আমি কথা পাতিম errors in measurement. তো errors কথা পাতাৰ আগতে এটা important দুটা ideas আছে. এই ideas বিষয়ে আমি পাতি লওঁ. Accuracy versus precision কি হয়. ঠিক আছে, measurementত এই দুটা কথা খুবই ইউজ কৰা হয়. Accuracy আৰু precision. বহুতৰে এইটো confusion থাকে. Simple হয়, বেছি ডিফিকাল্ট নহয়. তো এই একুৰেচি এণ্ড প্ৰিচিজনৰ যোনটো এই টপিকটো হৈছে এইটো বুজিবলৈ কাৰণে আমি কি কৰিম, ডাৰ্ট বৰ্ডৰ এক্সাম্পল এটা লওঁ. তো প্ৰথম যোনটো ডাৰ্ট বৰ্ড আছে, তো ইয়াতে ডাৰ্ট বৰ্ডত আমাৰ যোনকেইটা চাৰিটা ডাৰ্ট আছে গোটেইকেইটা ডিফাৰেণ্ট পজিশ্যনত আছে. ঠিক আছে, তো ইয়াতে কোৱা হৈছে ল' একুৰেচি আৰু ল' প্ৰিচিজন. ছেকেণ্ড ডাৰ্ট বৰ্ডত কি হৈছে, এইবাৰ আকৌ ডাৰ্ট বৰ্ডখিনি গোটেই তিনিটা এটা জেগাতে হিট কৰিছে, ৰাইট? তো এই পাৰ্টিকুলাৰ জেগাটোতে এতিয়া তুমি দেখা পাইছা যে হিট কৰিছে. তো এইটোকে আমি ল' একুৰেচি হাই প্ৰেচিজন বুলি কৈ আছোঁ. এতিয়া যদি আমি 3 নম্বৰ ডাৰ্ট বৰ্ডটোত চাওঁ, এইটো যোনটো মেইন মাজৰ যোনটো বগা পজিশ্যনটো হয়, তো সেইটোক বুলচাই বুলি কয়. তো আমাৰ এই যিকেইটা ডাৰ্টছখিনি আছে, তো একজেক্টলি অকল য়েল্ল'টো বাদ দি বাকী গোটেই তিনিটাই বুলচাইত হিট কৰা নাই, বাট ওচৰে পাজৰে হিট কৰিছে. সেইকাৰণে এইটো কোৱা যায় হাই একুৰেচি ল' প্ৰেচিজন. আৰু ফ'ৰ্থ নম্বৰৰ ডাৰ্ট বৰ্ডত গোটেইকেইটাই বুল চাইড হিট মাৰিছে, সেইকাৰণে এইটো হাই একুৰেচি আৰু হাই প্ৰেচিজন বুলি কোৱা হৈছে. কিবা বুজি পাইছা? ভালদৰে এতিয়া গম পাইছা ডিফাৰেঞ্চটো? তো ঠিক আছে, তাকে এতিয়া বুজিবলৈ আমি চেষ্টা কৰোঁ. তো প্ৰথমতেই আমি একুৰেচি কথা পাতিলোঁ. একুৰেচি মানেনো কি হয়? আমিতো বহুতেই এইটো ৱৰ্ডটো ইউজ কৰিবলৈ একুৰেট হৈছে, একদম একুৰেট আনচাৰ দিছে. একচুৱেলি একুৰেচিৰ মিনিংটো কি হয়? একুৰেচিৰ মিনিংটো এইটো হয়, ইট ৰেফাৰ্ছ টু হাউ ক্ল'জ আ মেজাৰমেণ্ট ইজ টু দ্য ট্ৰু ভেল্যু. তো এইটো খুবেই ইম্পৰ্টেণ্ট হয়. ট্ৰু ভেল্যু তাৰমানে যোনটো আমাৰ একচুৱেল ভেল্যু বুলি কৈ যোনটো কোৱা হয়, অৰিজিনেল ভেল্যু. তো অৰিজিনেল ভেল্যুৰ ওচৰত যদি আমাৰ মেজাৰমেণ্টটোৱে দি আছে, তো সেইটোকে আমি কওঁ এইটো একুৰেচিটো ভাল হয়. ফৰ এক্সাম্পল, ইফ ইউ মেজাৰ দ্য লেংথ অফ এ টেবল টু বি 100 চেণ্টিমিটাৰ, ঠিক আছে, আৰু একচুৱেল লেংথটো আছে 100.1 চেণ্টিমিটাৰ. আমাৰ তাত এটা টেবুল আছে, ফাইন, আৰু সেই টেবুলটোৰ লেংথ যোনটো হয়, তো লেংথটো একচুৱেল যোনটো ট্ৰু ভেল্যু হৈছে সেইটো হৈছে 100.1 চেণ্টিমিটাৰ, ঠিক আছে. বাট আমি মেজাৰ কৰোঁতে পাইছোঁ 100 চেণ্টিমিটাৰ. একজেক্টলি 100.1 পোৱা নাই, বাট 100 চেণ্টিমিটাৰ পাইছোঁ. তো 100 চেণ্টিমিটাৰ কি হ'ল, 100.1ৰ ওচৰতে আছে. তো এইটো এটা হাইলি একচেপ্টেবল আনচাৰ হৈ যায়, ঠিক আছে. তো আমি ক'ম যে আমাৰ যোনটো আনচাৰ ওলাইছে 100 চেণ্টিমিটাৰ, তো আমি একচুৱেলি একুৰেট আনচাৰে পাইছোঁ, ঠিক আছে, বিকজ এইটো ট্ৰু ভেল্যুৰ একেবাৰে ওচৰত আছে, ঠিক আছে. ঠিক তেনেকৈ আমাৰ এই যোনটো ডাৰ্ট বৰ্ডৰ এক্সাম্পলটো, তো ডাৰ্ট বৰ্ডৰ এক্সাম্পলত আমাৰ এতিয়া কি হৈছে, ফাৰ্ষ্ট এক্সাম্পলটোত কি হৈছে, এই ফাৰ্ষ্ট ডাৰ্ট বৰ্ডত গোটেইকেইটা ব্লু, য়েল্ল', ৰেড আৰু গ্ৰীণ, এই গোটেইকেইটা কি কৰিছে, এই গোটেইকেইটা আমাৰ বুল চাইড হিট মাৰিছে. বিকজ আমাৰ মেইন বুল চাইড হিট কৰিলেতো আমাৰ পইণ্টছ ভাল আহিব. তো আমি কি ক'ম, ট্ৰু ভেল্যুটো কি হয়, বুল চাইড যদি হিট কৰে ট্ৰু ভেল্যু সেইটোৱে হ'ব. তো আৰু গোটেইকেইটা ডাৰ্টে কি কৰিছে, বুল চাইড মাৰিছে. সেইকাৰণে এই পাৰ্টিকুলাৰ কেছটোত আমাৰ একুৰেচিটো বহুতেই হাই, ঠিক আছে. ছেকেণ্ড কেছতো চাম, অকল য়েল্ল' ডাৰ্টটোৱে খালি বুল চাইড লাগিলে, ঠিক আছে, বাট এই গ্ৰীণ, ব্লু আৰু ৰেড এইকেইটা বুল চাইড মৰা নাই, বাট কি হয়, বুল চাইড ওচৰে পাজৰে মাৰিছে. তো অবভিয়াছলি ইয়াৰ ভেল্যুটো যোনটো আহিব, অবভিয়াছলি অলপ ভাল ভেল্যুজে আহিব. তো যিহেতু এই গ্ৰীণ, ব্লু আৰু ৰেডটো অৰিজিনেল বুল চাইডৰ ওচৰে পাজৰে লাগিছে, তো এইটোকো কম আমাৰ ইয়াৰে একুৰেচি ভালে আছে, একদম ভাল, একদম টপ নচ একুৰেচি নহয়, বাট একুৰেচি ষ্টিল গুড হয়. যদি একুৰেচিয়ে মিন কৰি আছে কি আমাৰ ট্ৰু ভেল্যু ওচৰে পাজৰে যোনটো আছে সেইটোকে আমি একুৰেট মেজাৰমেণ্ট বুলি কওঁ, তেনেহ'লে প্ৰেচিজনে কি মিনিং কৰে? প্ৰেচিজনৰ মিনিংটো অলপ ডিফাৰেণ্ট হয়. প্ৰেচিজনৰ মিনিংটো হৈছে হাউ কনচিষ্টেণ্ট অৰ ৰিপ্ৰডিউচিবল মেজাৰমেণ্টছ আৰ, ঠিক আছে. ইট ইজ লাইক হিটিং দ্য ছেইম স্পট অন এ ডাৰ্ট বৰ্ড. এতিয়া এই এক্সাম্পলটো চাম, তো অবভিয়াছলি আমাৰ যোনটো তিনিটা ডাৰ্টে আছে, ব্লু, ৰেড, গ্ৰীণ আৰু য়েল্ল', ইহঁতে কি এটা ছেইম স্পটতে, ছেইম পাৰ্টিকুলাৰ স্পটতে চাৰিবাৰ মাৰিছোঁ, চাৰিবাৰে এটা ছেইম স্পটতে যাই পেলাই হিট কৰিছে. অলদো বুল চাইডটোতো আমাৰ এইটোহে হৈছে, বুল চাইড হিট নকৰিলে, বাট ই এটা ডিফাৰেণ্ট পজিশ্যনত হিট কৰিছে, বাট গোটেই তিনিটা ডাৰ্ট এটা পাৰ্টিকুলাৰ পজিশ্যনতে হিট মাৰিছে. তো আমি ক'ম কি, ঠিক আছে, বস্তুটো একুৰেটটোতো নহ'ল, বাট কি হৈছে, প্ৰিচাইজ হ'ল. তাৰমানে যোনে আমাৰ প্লেয়াৰটোৱে এই ডাৰ্টটোক থ্ৰ' কৰি আছে, তাৰ থ্ৰ'টো বহুত প্ৰিচাইজ হয়, বহুত প্ৰেচিজনত থ্ৰ' কৰিছে, তাৰমানে এটা জেগাতে গৈ পেলাই পৰি আছে. তো ইয়াতে এটা বস্তু গম পাব পাৰোঁ যে প্ৰেচিজন কিবা এটা মেজাৰমেণ্ট কৰিছে, প্ৰিচাইজ হৈছে, বাট নট নেচেচাৰিলি একুৰেট হৈছে, ঠিক আছে. তো এটা এক্সাম্পলেৰে বুজাইছোঁ যে ইফ ইউ মেজাৰ দ্য লেংথ অফ এ টেবল
3 টাইমছ ঠিক আছে তো আমাৰ যোনটো সেই টেবুলটো আছে সেই টেবুলটোক যেনিবা আমি মেজাৰ কৰোঁতে আমি 3বাৰ মেজাৰ কৰিছোঁ ঠিক আছে আৰু 3বাৰত প্ৰথমবাৰত মেজাৰমেণ্টত আহিছে 100.1 চেণ্টিমিটাৰ ছেকেণ্ড টাইম মেজাৰ কৰোঁতে 100.2 চেণ্টিমিটাৰ আৰু থাৰ্ড টাইম মেজাৰ কৰোঁতে 100.1 চেণ্টিমিটাৰ আহিছে তো এই তিনিটা ভেলু আমি কি ক'ম প্ৰিচাইজ ভেলু আহিছে ৰাইট বিকজ একদম ক্ল'জ আহিছে 100.1 100 আমি যিমানবাৰে মেজাৰমেণ্ট লওঁ ইচ টাইম এভৰি মেজাৰমেণ্ট যদি আমাক অলমষ্ট ছেইম এক্সেক্টলি ছেইমটো নহ'লেও হ'ব বাট ওচৰে পাজৰে যদি ভেলুটো দিয়ে তো আমি ক'ম যে আমাৰ যোনটো মেজাৰমেণ্ট আমি কৰি আছোঁ সেই মেজাৰমেণ্টটো একদম প্ৰেচাইজ হৈছে ঠিক আছে তো এইটোকে প্ৰেচিজন বুলি কয় যেতিয়া আমাৰ কনচিষ্টেণ্ট ভেলু আহে ঠিক আছে হাউএভাৰ if the actual length is 99.8 centimeter তেনেহ'লে আমাৰ মেজাৰমেণ্টটো একুৰেট নহয় ঠিক আছে ফৰ এক্সাম্পল আমাৰ যোনটো একচুৱেল টেবুলটো আছিলে লেটছে তাৰ দিয়া হৈছে যে তাৰ যোনটো একচুৱেল লেংথটো হৈছে সেইটো হৈছে 99.8 চেণ্টিমিটাৰ ঠিক আছে অলদো আমি মেজাৰ কৰোঁতে 100.1 100.2 আৰু 100.1 পাইছোঁ তিনিটা মেজাৰমেণ্ট বাট এইটো ট্ৰু ভেলুতকৈ কিন্তু বেছি ওলাইছে ঠিক আছে তো ট্ৰু ভেলুতকৈ বেছি ওলোৱাৰ কাৰণে আমি ক'ম আমাৰ মেজাৰমেণ্টটো প্ৰেচাইজ হয় বাট একুৰেট নহয় একুৰেচি অলপ বেয়া আছে তো আই হোপ এতিয়া এটা ক্লেৰিটি আহি গ'ল একুৰেচি আৰু প্ৰেচিজনৰ মাজত ডিফাৰেঞ্চটো কি হয় তো কি ডিফাৰেঞ্চটো কি হ'ব একুৰেচি যেতিয়া আমি কথা পাতোঁ একুৰেচি মানে হৈছে আমাৰ যোনটো মেজাৰমেণ্টটো লোৱা হৈছে হাউ ক্ল'জ ডেট মেজাৰমেণ্ট ইজ টু দ্য ট্ৰু ভেলু অৰিজিনেল ভেলুৰ কিমান ওচৰত আছে সেইটোকে একুৰেচি বুলি কোৱা হয় সেইকাৰণে ইয়াতে যিহেতু এইটো বুল চাইড হিট কৰিছে আমাৰ 4টা ডাট তো আমি ক'ম এইটো হাই একুৰেচি আৰু এইটো এক্সাম্পলত বুল চাইড খালি অকল য়েল্লোটোৱে হিট কৰিছে বাট গ্ৰীণ ব্লু আৰু ৰেডটোৱে কি কৰিছে বুল চাইড ওচৰে পাজৰে কৰিছে তো ভেৰি ক্ল'জ টু দি ট্ৰু ভেলু হয় তো সেইকাৰণে ইয়াতে আমাৰ হাই একুৰেচি আছে প্ৰেচিজনৰ কিন্তু অলপ মিনিংটো ডিফাৰেণ্ট হয় প্ৰেচিজনত কি কৰে ফ'কাছ কৰে হাউ কনচিষ্টেণ্ট মেজাৰমেণ্টছ আৰ উইথ ইচ আদাৰ যদি আমি যিমানে বেছি মেজাৰমেণ্ট লওঁ এটাতকৈ বেছি ল'ব লাগে ইউজুৱেলি যিমান বেছি মেজাৰমেণ্ট লওঁ আৰু ইচ টাইম মেজাৰমেণ্টবোৰ যদি অলমষ্ট ওচৰে পাজৰে আহিছে তো তেতিয়া কম আমাৰ প্ৰিচাইজ হৈ আছে ঠিক আছে তো এইটোৱেই ছেইম এক্সাম্পলটোত ইয়াতে দিয়া আছে তো আমাৰ কি হৈছে এই তিনিটা ডাৰ্টবোৰ্ড এটা পজিশ্যনতে গৈ পেলাই হিট মাৰিছে তো সেইকাৰণে ইয়াৰ প্ৰেচিজনটো হাই আছে বাট এইটো একুৰেট নহয় একুৰেট কিয় হোৱা নাছিলে একুৰেট এইকাৰণে হোৱা নাছিলে কাৰণ এইটো বুল চাইড হিট নকৰিলে ৰাইট মেইনটোতো আমাৰ বুল চাইড হিট কৰিব লাগে বাট এটা ডিফাৰেণ্ট পজিশ্যনত হিট কৰিছে বাট গোটেই তিনিটা মানে তিনিবাৰেই দিছোঁ তিনিবাৰেই ক্ল'জ এটা পইণ্টতে হিট কৰিছে ঠিক তেনেকৈ এই এক্সাম্পলটোত আৰু কি হৈছে হাই প্ৰেচিজন হাই একুৰেচি বুলি কৈছে একুৰেচিটোতো ভাল লাগে কাৰণ ট্ৰু ভেলু য'ত আমাৰ বুল চাই লাগে তাতে মাৰিলে আৰু প্ৰেচিজন কিয় ভাল হৈছে কাৰণ গোটেইকেইটা বুল চাইতে লাগিছেগৈ সেইকাৰণে এইটো হাইলি প্ৰেচাইজ হৈ গ'ল ঠিক আছে আৰু এটা ডিফাৰেঞ্চ আছে কি মেজাৰমেণ্ট কেতিয়াবা প্ৰেচাইজ হ'ব পাৰে বাট একুৰেট হ'ব পাৰে যোনটো আমাৰ এই পাৰ্টিকুলাৰ এক্সাম্পলটোতে কৈছে তো ইয়াতে প্ৰেচিজন আছে হাই প্ৰেচিজন আছে বাট একুৰেচিটো বেয়া হৈছে ঠিক আছে তো একুৰেচি আৰু প্ৰেচিজনৰ এইটোৱে হৈছে কি ডিফাৰেঞ্চ ঠিক আছে তো একুৰেচিৰ মিনিং হৈছে একুৰেচিত কাৰেক্ট হ'ব লাগিব আৰু প্ৰেচিজনৰ মিনিং হৈছে কনচিষ্টেণ্ট হ'ব লাগিব যেইবাৰে আমি মেজাৰমেণ্ট লওঁ মেজাৰমেণ্টৰ ভেলু সদায় ওচৰে পাজৰে আহিব লাগিব এতিয়া যিহেতু একুৰেচি এণ্ড প্ৰেচিজনৰ কথা পাতিলোৱে তো মেইন কথাটো আহি যে আমি কি কৰি আছোঁ আমিতো একচুৱেলি মেজাৰমেণ্ট কৰি আছোঁ তো ৱেন এভাৰ উই আৰ মেজাৰিং এনি ফিজিকেল কোৱাণ্টিটি তো আমিতো জেনেৰেলি ফিজিক্সত কি কৰিম ফিজিকেল কোৱাণ্টিটিয়ে মেজাৰ কৰিম যেনেকৈ লেংথ মেজাৰ কৰিলোঁ লেংথ মেজাৰ কৰিবৰ কাৰণে আমি কি ইউজ কৰোঁ স্কেল বা ৰুলাৰ ইউজ কৰোঁ তাৰপিছত আমি টাইম মেজাৰ কৰিবৰ কাৰণে কি কৰোঁ এটা ঘড়ী বা ষ্টপ ৱাচ ইউজ কৰিলোঁ ঠিক আছে ৱেইট মেজাৰ কৰিবৰ কাৰণে আমি ৱেইং মেচিন ইউজ কৰিম তো আমাৰ সদায় ফিজিকেল কোৱাণ্টিটিক মেজাৰ কৰিবৰ কাৰণে কিবা নহয় কিবা মেজাৰিং ডিভাইচ ইউজ কৰোঁৱেই কৰোঁ বাট কি হয় ইউজুৱেলি দেখা যায় যে ইট ইজ নট অলৱেজ পচিবল টু গেট দ্য একজেক্ট ভেলু আমি কি হয় খুব কম কেছে থাকে য'ত আমি একদম একজেক্ট ভেলুটোৱে পাওঁ ঠিক আছে তো একজেক্ট ভেলুটো আমি কেতিয়াও নাপাওঁ তাৰমানে আমি কি হয় যোনটো আমাৰ ডাৰ্ট বৰ্ডৰ কেছত একজেক্টলি বুল চাইড এটাই ডাৰ্ট মাৰিছিলে বাকী তিনিটা যোনটো হৈছিলে বুল চাইড আশে পাশে মাৰিছিলে বাট সেইটো আমি একচেপ্ট কৰি লওঁ কাৰণ তাৰ একুৰেচিটো আমি ভাল বুলি কৈছোঁ তো জেনেৰেলি আমি ভাল একুৰেচি থাকা মেজাৰমেণ্টবোৰে লোৱা যায় ঠিক আছে তো এই একজেক্ট ভেলুটো কিয় পোৱা নাযায় এই একজেক্ট ভেলুটো কেলৈ পোৱা নাযায় বিকজ আমি যেতিয়াই মেজাৰমেণ্ট কৰোঁ তাতে কিছুমান আনচাৰ্টেইনিটি থাকে ৰাইট একদম চাৰ্টেইনলি আমি ক'ব নোৱাৰোঁ কি অ'কে ঠিক আছে মানে মই এইটো কৰিলে এইটো পাম মানে পূৰা বুল চাইড এভৰি টাইম মই বোলে ডাৰ্টটো মাৰোঁ ডাৰ্ট বৰ্ডত গৈ পেলাই বুল চাইড লাগিবই লাগিব সেইটো কেতিয়াও নহয় বিকজ অলপ আনচাৰ্টেইনিটি থাকেই অলপ আনচাৰ্টেইনিটি থকাৰ কাৰণে আমাৰ কি হয় মেজাৰমেণ্টত কিছুমান এৰৰ্ছ আহি যায় ঠিক আছে তো এৰৰ মিনিং কি হৈছে ট্ৰু ভেলু একজেক্টলি নাপাওঁ বা ট্ৰু ভেলুতকৈ অলপ আমি কম পাওঁ সেইকাৰণে সেইটোকে আমি এৰৰ বুলি কওঁ ঠিক আছে এতিয়া এৰৰো বহুত টাইপৰ এৰৰ থাকে ঠিক আছে তো মেইন এৰৰকেইটা হ'ল ইনষ্ট্ৰুমেণ্টেল এৰৰ যোনটোক আমি কনষ্টেণ্ট এৰৰ বুলি কওঁ ঠিক আছে নেক্সটটো হৈছে আমাৰ ছিষ্টেমেটিক এৰৰ
3 নম্বৰত আছে আমাৰ ৰেণ্ডম এৰৰ আৰু 4 নম্বৰত আছে আমাৰ গ্ৰছ এৰৰ তো গোটেইকেইটা এৰৰৰ বিষয়ে আমি এতিয়া ওৱান বাই ওৱান ডিছকাছ কৰিম তো ফাৰ্ষ্টতে আমি ইনষ্ট্ৰুমেণ্টেল এৰৰৰ বিষয়ে অলপ ডিছকাছ কৰি লওঁ তো ইনষ্ট্ৰুমেণ্টেল এৰৰ কি হয় তো নামটোৱে কৈয়ে আছে তাৰমানে ইনষ্ট্ৰুমেণ্ট যোনটো আমি মেজাৰিং ইনষ্ট্ৰুমেণ্ট লৈছোঁ তাতেই যদি প্ৰব্লেম থাকে তো সেইটো ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি কোৱা হয় ঠিক আছে তো ফল্টি ইনষ্ট্ৰুমেণ্ট থাকে এন এৰৰ কজ ডিউ টু ফল্টি ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এন ইনষ্ট্ৰুমেণ্টেল এৰৰ তো কেতিয়াবা আমাৰ ইনষ্ট্ৰুমেণ্টতো এৰৰ থাকিব পাৰে কোনো ডাঙৰ কথা নহয় এইটো ইনষ্ট্ৰুমেণ্টত যদি এৰৰ থাকে তেনেহ'লে আমি যোনটো ৰিডিং ল'ম সেই ৰিডিঙত এটা এৰৰ এটা আহে ঠিক আছে আৰু এই ইনষ্ট্ৰুমেণ্টত ফল্ট কি হ'ব পাৰে বিকজ মেবি কনষ্ট্ৰাকশ্যন কৰোঁতে ভুল হৈছে বা কেলিব্ৰেশ্যন কৰোঁতে ভুল হৈছে যেতিয়া আমি কেলিব্ৰেট কৰোঁ তো কেলিব্ৰেশ্যন কৰোঁতেও মেবি তাতে কিবা এটা ভুল হৈ গ'ল ঠিক আছে কেলিব্ৰেশ্যন মিনিংটো কি হয় মই এটা চিম্পল এক্সাম্পল দিওঁ যেতিয়া আমি পেট্ৰল পাম্পত যাওঁ পেট্ৰল ল'বলৈ কাৰণে সেইটো যোনটো পেট্ৰলৰ যোনটো হেৰি আছে পেট্ৰল দি ইনষ্ট্ৰুমেণ্টটো আছে তো তাতে আমি কি কৰি দিওঁ মিটাৰটো ছেট কৰি দিওঁ জিৰ'ত লৈ তো তাকে আমি কেলিব্ৰেট কৰি আছোঁ ৰাইট বিকজ প্ৰথমজনে আহি পেলাই যেনিবা 2 লিটাৰ তেল ল'লে তো অভিয়াছলি নেক্সটজনে আকৌ 3 লিটাৰ যদি ল'ব বিচাৰে তো 3 লিটাৰ মেজাৰ কৰিবৰ কাৰণে কি কৰিব এই 2 লিটাৰ যোনটো কাউণ্টিং হৈ গ'ল তো সেইটোতো আকৌ আমি জিৰ'ত ছেট কৰিব লাগিব যেতিয়া আমি জিৰ'ত ছেট কৰোঁ তেতিয়াপে আকৌ জিৰ'ৰ পৰা কাউণ্টিং হ'ব 3 লিটাৰলৈ তো সেইটোকে কেলিব্ৰেশ্যন বুলি কোৱা হয় ঠিক আছে নেক্সট এতিয়া আহি গ'ল কনষ্টেণ্ট এৰৰ এতিয়া কনষ্টেণ্ট এৰৰ এটা টাইপ অফ ইনষ্ট্ৰুমেণ্টেল এৰৰে হয় ঠিক আছে ইনষ্ট্ৰুমেণ্টেলৰ এৰৰৰ কাৰণেই কনষ্টেণ্ট এৰৰ পোৱা যায় তাৰমানে when number of observations taken by instrument possesses same amount of error then the error is said to be a constant error এটা নামটো কি কনষ্টেণ্ট মানে হৈছে যাৰ কেতিয়াও চেঞ্জ নহয় সদায় ফিক্স থাকে ঠিক আছে এটা এক্সাম্পল হৈছে লোকেল মেড মেজাৰিং স্কেল তো জেনেৰেলি লোকেল মেড বস্তুবোৰ কি আছে তাতে ভালকৈ কেলিব্ৰেশ্যন কৰা নাথাকে তো সেইকাৰণে অলপ আমি লোকেল বস্তুবোৰ আমি কি কওঁ সস্তা বুলি কিয় কওঁ সস্তীয়া বস্তু কোৱাৰ এটা মিনিঙো আছে কথাও আছে সস্তীয়া বস্তু কোৱাৰ কথা আছে কাৰণ তাৰ কেলিব্ৰেশ্যন ভালকৈ নহয় ঠিক আছে ফৰ এক্সাম্পল তুমি গৈ পেলাই যেনিবা এটা জমেট্ৰি বক্স এটা কিনিলা আৰু জমেট্ৰি বক্সত এটা স্কেল এটা আছে ৰুলাৰ এটা আছে ঠিক আছে তো সেই ৰুলাৰৰ যেনিবা 15 চেণ্টিমিটাৰ এটা সৰু স্কেল এটা আছে বাট একচুৱেলি এইটো 15 চেণ্টিমিটাৰ নহয় একচুৱেলি যদি আমি এইটো ভালকৈ যদি এটা প্ৰপাৰলি কেলিব্ৰেটেড স্কেলৰ লগত মেজাৰ কৰোঁ তেনেহ'লে তাৰ ভেলু 15 চেণ্টিমিটাৰৰ লগত মেটচ নহ'ব তো হ'ব পাৰে মেবি এইটো 15.1 চেণ্টিমিটাৰ আছে ৰাইট অলপ 0.1 বেছি আছে 0.1 মানে কি 1 মিলিমিটাৰ বেছি আছে বাট আমাক কি দেখুৱাইছে আমাক কিন্তু 15 চেণ্টিমিটাৰ কৈ পেলাইহে বিক্ৰী কৰিলে ঠিক আছে বা মেবি হ'ব পাৰে 14.8 হয় অলপ সৰু হয় ঠিক আছে 14.8 হয় বাট যোনটো স্কেলটোত লিখা আছে তাতে ডিভিজনবোৰ এনেকৈ কৈ দিছে তো ডিভিজনবোৰত কৈছে কি অ'কে গোটেইখিনি মিলি পেলাই আমাক 15 চেণ্টিমিটাৰ দিছে তো ইয়াতে কি আছে এইটো কনষ্ট্ৰাকশ্যন কৰোঁতেই প্ৰব্লেম আছে তো কনষ্ট্ৰাকশ্যন কৰোঁতে যেতিয়া প্ৰব্লেম আছে তো আমি যেইবাৰে মেজাৰমেণ্ট কৰিম তো মেক্সিমাম আমি কি 15 চেণ্টিমিটাৰ লেংথ এটা যদি মেজাৰ কৰিব যাওঁ তো সেইটো 14.8 পাম ৰাইট বিকজ 0.2 ইয়াতে 2 মিচিঙে থাকিব 2 মিলিমিটাৰ মিচিং থাকিব বিকজ সেইটোৱে হৈছে তাৰ মেক্সিমাম লেংথ মেজাৰ কৰা এইটো কথা কিন্তু আমাক কোৱা নাযায় ৰাইট 14.8টো আমি গম নাপাম কাৰণ আমিতো ভাবি থাকিম ইনষ্ট্ৰুমেণ্ট যোনটো আমাৰ ৰুলাৰটো কিনিলোঁ স্কেলটো জানো তাতেতো ডাইৰেক্টলি লিখা থাকিব ইয়াতে 15 চেণ্টিমিটাৰ আমি ভাবিম চাগৈ হয় চাগৈ এইটো 15 চেণ্টিমিটাৰ হয় বাট এইটো একজেক্টলি 15 চেণ্টিমিটাৰ নহ'বও পাৰে আনটিল এণ্ড আনলেছ এইটো আমি এটা ষ্টেণ্ডাৰ্ড যোনটো প্ৰপাৰলি কেলিব্ৰেটেড প্ৰপাৰলি কনষ্ট্ৰাক্টেড ৰুলাৰৰ লগত যদি আমি এইটো মেটচ কৰি লওঁ তো আমি ক'ব নোৱাৰিম যে এইটো একুৰেট হয় নে নহয় ঠিক আছে তো আমাৰ ইয়াতে কি আছে এৰৰ আহিব কিমান এৰৰ আহিব তো 0.2 মিলিমিটাৰ 0.2 চেণ্টিমিটাৰৰ এৰৰ আহিব তাৰমানে 2 মিলিমিটাৰৰ এৰৰ ইয়াতে সদায় থাকিবই ঠিক আছে আৰু এভৰি টাইম আমি মেজাৰ কৰিম 2 মিলিমিটাৰে এইটো এৰৰটো ফিক্স থাকিব ৰাইট বিকজ ইয়াৰ ভেলুটোৱে হৈছে 14.8 তো যিয়ে মেজাৰ কৰোঁ 2 মিলিমিটাৰৰ এটা ডিফাৰেঞ্চ এটা থাকিব তো এনেকুৱা ধৰণৰ এৰৰক আমি কওঁ কনষ্টেণ্ট এৰৰ এতিয়া ছেকেণ্ড টাইপৰ এৰৰটো হৈছে চিষ্টেমেটিক এৰৰ বা এইটোক আমি পাৰ্চিষ্টেণ্ট এৰৰ বুলি কওঁ কথাটো একেই হয় চিষ্টেমেটিক এৰৰ কেতিয়া হয় কেতিয়াবা আমি যেতিয়া এক্সপেৰিমেণ্ট কৰোঁ তো এক্সপেৰিমেণ্টৰ কিছুমান ছেটআপ কৰিবলগীয়া হয় ৰাইট এক্সপেৰিমেণ্টেল ডিজাইন এটা কৰিবলগীয়া হয় তাতে ইনষ্ট্ৰুমেণ্টৰ কেলিব্ৰেশ্যন কৰিবলগীয়া হয় ইভেন যোনজনে এক্সপেৰিমেণ্ট কৰি আছে তাৰো এটা টেকনিক থাকিব ৰাইট তো স্পেচিয়েল টেকনিক এটা থাকিব তো এইবোৰ এক্সপেৰিমেণ্টেল ডিজাইনত প্ৰব্লেম আছে ইনষ্ট্ৰুমেণ্টটো কেলিব্ৰেট কৰোঁতে প্ৰব্লেম হ'ল বা এক্সপেৰিমেণ্টৰে যোনটো টেকনিকটো ইউজ কৰিছে সেই টেকনিকটোৱে এটা বোলে ভুল টেকনিক ইউজ কৰিছে বা ইনকমপ্লিট টেকনিক ইউজ কৰিছে তেনেহ'লে কি হ'ব আমাৰ যিবোৰ মেজাৰমেণ্ট হ'ব তাতে এৰৰ আহিব গেৰেণ্টিড আছে সেইটো যে এৰৰ আহিব তো তেনেকুৱা ধৰণৰ এৰৰ যিবোৰ এৰৰ কিহৰ কাৰণে আহিছে ইনকাৰেক্ট ইনষ্ট্ৰুমেণ্ট ছেটিংছ তো ইয়াতে প্ৰব্লেম কি আছে হেৰিটো ঠিকে আছে
ইনষ্ট্ৰুমেণ্টটো ঠিকে আছে বাট ইনষ্ট্ৰুমেণ্টটো যেতিয়া ছেট কৰিছে এই ছেট কৰা মানুহজনে হয়তো ভুলকৈ ছেটিং কৰিছে ঠিক আছে এডজাষ্টমেণ্টবোৰ ভুলকৈ লৈছে তো এই ভুলকৈ এডজাষ্টমেণ্টটো লোৱাৰ কাৰণে কি হৈছে আমাৰ যোনটো মেজাৰমেণ্ট হ'ব ফাইনেল মেজাৰমেণ্টটো হ'ব সেইটো সদায় এৰৰ হ'বই হ'ব চিম্পল এক্সাম্পল তুমি এনেকৈও ধৰিব পাৰা যেনেকুৱা আমাৰ আজিকালি কি আছে ৱেইং মেচিনবোৰ জেনেৰেলি আমাৰ ইলেক্ট্ৰনিক ডগাপালা হৈ গৈছে ৰাইট ইলেক্ট্ৰনিক ডগাপালা মানে কি ডিজিটেল ডগাপালা হৈ গৈছে তো ইয়াতে আমাৰ জেনেৰেলি যেতিয়া আমি দোকানত যাম লিখাটো থাকিব 0.00 কেজি ঠিক আছে তো এইটো যেতিয়া আমি ইয়াতে ৱে এটা দি দিম এটা কিবা ওজন এটা দি দিম ইয়াতে আমাক ভেলুটো দেখুৱাব ঠিক আছে বাট জেনেৰেলি কি কৰা যায় ইয়াতে অলপ কেলিব্ৰেশ্যন কৰোঁতে অলপ গণ্ডগোল কৰিব লাগে মানে একচুৱেল ৱেইটটো ইয়াতে অৰিজিনেল ৱেইটটো অলৰেডি ছেট হৈ আছে বোলে 0.05ত ছেট হৈ আছে 0.05 কেজিত ছেট হৈ আছে ঠিক আছে বাট ইয়াতে কি কৰিব পাৰে কিবা ছেটিং কৰি পেলাই এইটো 0.00 দেখুৱাব পাৰে মানে ডিজিটেল বৰ্ডত আমাক দেখুৱাব 0.00 বাট একচুৱেলি ইয়াতে ষ্টাৰ্টিং ভেলুটো 0.05 হৈছে তো আমি যিয়ে মেজাৰ কৰিম ঠিক আছে আমি যদি ইয়াতে 2 কেজি আলু মেজাৰ কৰিলোঁ তো একচুৱেল 2 কেজি মেজাৰ হোৱা নাই ইভেন তো ইয়াতে দেখুৱাই আছে ডিজিটেল বৰ্ডত 2 কেজি বাট ইয়াতে কি হ'ব একচুৱেলি যদি মেজাৰ কৰোঁ ইয়াতে 2 - 0.05 হ'ব তাৰমানে 1.95 কেজিহে একচুৱেলি মেজাৰ হৈছে বাট আমি কি পাইছোঁ আমাকতো ক'লে কি এইটো 2 কেজিয়ে হয় ঠিক আছে তো এইটোত কি হ'ল ইয়াতে যোনটো এক্সপেৰিমেণ্ট কৰি আছে এক্সপেৰিমেণ্টাৰ বুলি কওঁ এক্সপেৰিমেণ্টাৰজনে ইয়াতে কি কৈছে কেলিব্ৰেশ্যন কৰোঁতে গণ্ডগোল কৰি থৈছে ঠিক আছে তো কেলিব্ৰেশ্যনতে যিহেতু গণ্ডগোল আছে তো অভিয়াছলি আমাৰ যোনটো মেজাৰ্ড ভেলু হ'ব তো সেইটো ট্ৰু ভেলুৰ ওচৰত নাহিব ঠিক আছে তো ইয়াতে অলপ এৰৰ আহিব কিমান এৰৰ আহিছে 0.05 কেজি মানৰ এৰৰ আহিছে ঠিক আছে তো এনেকুৱা ধৰণৰ এৰৰক আমি কেনেকৈ গুচাব পাৰোঁ ছাচ এৰৰ্ছ কেন বি ৰিডিউচড আমি এৰৰটোক আইডাৰ কমাব পাৰোঁ বা একেবাৰে গুচাই দিব পাৰোঁ ঠিক আছে অলদো ইট ইজ নট পচিবল একেবাৰে গুচাই দিয়াটো জিৰ' এৰৰ কৰি দিয়াটো বহুত ডিফিকাল্ট হয় বাট আমি যিমান পাৰোঁ মেক্সিমাম এইটো কমাই দিব পাৰোঁ ঠিক আছে তো প্ৰথমতে আমি এৰৰ ক'ত আছে এৰৰৰ চ'ৰ্চটো বিচাৰিব লাগিব ঠিক আছে তো ক'ত কেলিব্ৰেশ্যন কৰোঁতে গণ্ডগোল হৈছে বা কেতিয়াবা আমি যেতিয়া আমি এক্সপেৰিমেণ্ট কৰোঁতে কিছুমানতো আমাৰ ৰুলছ থাকে ৰুলছ মানে আমাৰ কিছুমান প্ৰচিডিঅ'ৰ থাকে তো প্ৰচিডিঅ'ৰত যদি আমি ক'ৰবাত মিষ্টেক কৰিছোঁ তো সেই প্ৰচিডিঅ'ৰটো ফিক্স কৰিব লাগিব তো এইটোও এনেকৈ হৈ যায় কোনোবা কেছত মানে অভিয়াছলি জানি বুজি নহয় কোনোবা এটা প্ৰচিডিঅ'ৰটোৱে বোলে যোনজনে কৰি আছে এক্সপেৰিমেণ্টৰে তাৰে বোলে অলপ ডাউট আছে তো প্ৰচিডিঅ'ৰ ভালকৈ নাজানাৰ কাৰণেতো কি হ'ল এৰৰ আহি গ'ল ঠিক আছে তো এইবোৰ ধৰণৰ যিবোৰ এৰৰ আহে তাকে আমি কওঁ ছিষ্টেমেটিক এৰৰ পাৰ্চিষ্টেণ্ট এৰৰ ঠিক আছে আকৌ ছিষ্টেমেটিক এৰৰো 4টা ডিফাৰেণ্ট টাইপছ আছে ঠিক আছে তো ছিষ্টেমেটিক এৰৰৰ 4টা টাইপ হৈছে এটা ইনষ্ট্ৰুমেণ্টেল এৰৰ পাৰ্চনেল এৰৰ বিকজ অফ এক্সটাৰ্নেল কজ এৰৰ বিকজ অফ ডিফেক্টিভ কজ ঠিক আছে এতিয়া আমি এই 4টাক আকৌ ভালকৈ বুজিব চেষ্টা কৰোঁ আমি ইনষ্ট্ৰুমেণ্টেল এৰৰ অলৰেডি কভাৰ কৰিছোঁ বাট এগেইন ছিষ্টেমেটিক এৰৰ ভিতৰতো ইনষ্ট্ৰুমেণ্টেল এৰৰ আহিছে এইটো ইনষ্ট্ৰুমেণ্টেল এৰৰ অলপ ডিফাৰেণ্ট হয় দি এৰৰ বিকজ অফ ৰং এডজাষ্টমেণ্ট অৰ ডিফেক্টিভ ছেটিং অফ দি ইনষ্ট্ৰুমেণ্ট সেইটোকে কোৱা হয় ইনষ্ট্ৰুমেণ্টেল এৰৰ ঠিক আছে এতিয়া যোনটো আমি প্ৰিভিয়াছ ইনষ্ট্ৰুমেণ্টেল এৰৰৰ কথা পাতি আছিলোঁ তাতে মই কি কৈছিলোঁ তাতে যেতিয়া আমাৰ বোলে দোকানৰ পৰা এটা জমেট্ৰি বক্সত অহা যোনটো আমাৰ স্কেলৰ কথা পাতি আছোঁ তো তাতে একচুৱেলি কি আছিলে এইটো লোকেল মেড আছিলে যোনটো অলৰেডি ইনষ্ট্ৰুমেণ্টটোতে প্ৰব্লেম আছিলে যোনটোত একুৰেট মেজাৰমেণ্ট হোৱাই নাছিলে ৰাইট তো এইটো বনাই আহোঁতেই 14.8 চেণ্টিমিটাৰৰ ৰুলাৰ আছিলে বাট এইটো আমাক মিছামিছিকৈ এইটো 15 চেণ্টিমিটাৰ বুলি কৈ পেলাই বিক্ৰী কৰা হৈছিল ৰাইট এইটোতো এটা ইনষ্ট্ৰুমেণ্টেল এৰৰ হয় বাট এইবাৰ আকৌ ছিষ্টেমেটিক এৰৰৰ যোনটো ইনষ্ট্ৰুমেণ্টেল এৰৰ হৈ আছে তো ইনষ্ট্ৰুমেণ্টেল এৰৰ মানে কি ইনষ্ট্ৰুমেণ্ট ঠিকেই আছে ঠিক আছে ইনষ্ট্ৰুমেণ্টৰ কোনো প্ৰব্লেম নাই যেনেকৈ মই ৱেইং মেচিনৰ কথা ক'লোঁ ৱেইং মেচিনৰ কোনো প্ৰব্লেম নাই বাট জেনেৰেলি কি হয় এডজাষ্টমেণ্টটো ভুলকৈ কৰিলে জানি বুজি কৰিলে বা ভুলতে হৈ গ'ল হ'ব পাৰে তো ইনষ্ট্ৰুমেণ্টত কিবা ৰং এডজাষ্টমেণ্ট হ'ল বা ক'ৰবাত ছেটিং কৰোঁতে কিবা ভুলকৈ কৰিলে ডিফেক্টিভ ছেটিং কৰিলে তো এনেকুৱা দুটা কেছত কি হ'ব অভিয়াছলি আমাৰ ইনষ্ট্ৰুমেণ্টে ভুল ৰিডিং দিব তো সেই যেতিয়া ভুল ৰিডিং দিয়ে সেই তেনেকুৱা ধৰণৰ এৰৰক আমি ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি কওঁ ঠিক আছে তো ইয়াতে কেয়াৰফুল থাকিব ইয়াতে ইনষ্ট্ৰুমেণ্ট ঠিকে আছে ইনষ্ট্ৰুমেণ্টৰ একো প্ৰব্লেম নাই বাট প্ৰব্লেম আছে ইনষ্ট্ৰুমেণ্টটোকতো যোনে ছেট কৰি আছে আইডাৰ ছেটিংটো ভুলকৈ ছেটিং কৰিলে ডিফেক্টিভ ছেটিং কৰিলে বা এডজাষ্টমেণ্টবোৰ ভুলকৈ কৰিলে তো তেতিয়া এটা এৰৰ আহিব মেজাৰমেণ্টত সেই এৰৰটোক আমি ইনষ্ট্ৰুমেণ্টেল এৰৰ বুলি কওঁ তো তাৰমানে সেইটো ঠিক কৰিবৰ কাৰণে কি কৰিব লাগে যদি আমি এডজাষ্টমেণ্টটোক ঠিক কৰি দিওঁ বা যোনটো আমি ছেটিংটো ভুলকৈ কৰিছিলোঁ ছেটিংটো যদি আমি ঠিক কৰি দিওঁ বাছ নৰ্মেল হৈ গ'ল চব বস্তু ভালকৈ ৰিডিং ল'ব ঠিক আছে তো কিছুমান এক্সাম্পল আছে যেতিয়া লেবৰেটৰীত কাম কৰিবা তো অভিয়াছলি স্ক্ৰু গজ ইউজ কৰা হ'ব তো স্ক্ৰু গজেৰে আমি কি কয় জেনেৰেলি মাইক্ৰ'মিটাৰ আমি মেজাৰমেণ্ট কৰোঁ তো তাতে কি হয় কেতিয়াবা 0 এৰৰ থাকে তো এইটো হৈছে এটা ইনষ্ট্ৰুমেণ্টেল এৰৰ
তো এটা দুটা এক্সাম্পলৰ কাৰণে যোনটো আমি এই স্ক্ৰু গজৰ কথাটো পাতি আছোঁ তো স্ক্ৰু গজৰ মিনিংটো এইটো হৈছে জিৰ' এৰৰৰ মিনিং ভেৰি চিম্পল হয় যেতিয়া আমি এইটো পূৰা ক্ল'জ কৰি দিম ক্ল'জ কৰি দিয়াৰ লগে লগে এইটো পূৰা ক্ল'জ হৈ গ'ল তো আমি কি দেখুৱাব লাগে আমাৰ ইয়াতে ৰিডিঙত জিৰ' দেখুৱাব লাগে ঠিক আছে জিৰ' দেখুওৱা মিনিং মানে পূৰা ক্ল'জ হৈ গ'ল যদি জিৰ' ৰিডিং দেখুওৱা নাই তেতিয়া আমি ক'ম জিৰ' এৰৰ ৰিডিং হৈ আছে ঠিক আছে ঠিক তেনেকৈ আমাৰ তাত আছে ভল্ট মিটাৰে আমি ভল্টেজ মেজাৰ কৰোঁ তো যেতিয়া আমি এটা ইয়াতে কাৰো লগত কানেক্ট নকৰোঁ কোনো ইলেক্ট্ৰিকেল এপ্লায়েন্সৰ লগত কানেক্ট নকৰোঁ তো অভিয়াছলি এইটো ডিছকানেক্ট হৈ তেতিয়া সময়ত জিৰ' হ'ব লাগে তো কেতিয়াবা কি হয় এই কাটাটো জিৰ'ত নাথাকি পেলাই অলপ জিৰ'ৰ আশে পাশে থাকে লেটছে এনেকুৱা জেগাত আছে ঠিক আছে তো ইয়াতো কি হৈছে এটা জিৰ' এৰৰ হৈ আছে ঠিক আছে তো একজেক্টলি কাটাটো জিৰ'ত থাকিব লাগিছিলে কিন্তু থকা নাই জিৰ'ৰ ওপৰত আছে তো তেতিয়া আমি ক'ম ইয়াতে অলপ প্ৰব্লেম আছে ঠিক আছে এইটো ইনষ্ট্ৰুমেণ্টত কিবা এটা প্ৰব্লেম হৈ আছে তো আই হোপ স্ক্ৰু গজ আৰু ভল্ট মিটাৰৰ কেছত জিৰ' এৰৰ কি হয় সেইটো গম পালা তো সেইটো এটা টাইপৰ ইনষ্ট্ৰুমেণ্টেল এৰৰ হৈ আছে ঠিক আছে তো তাতে যাতে জেনেৰেলি যোনটো কি হয় আমি অলপ এডজাষ্টমেণ্ট কৰি দিলে তো এডজাষ্টমেণ্ট কৰি দিলে কি হয় এইটো অট'মেটিকেলি স্ক্ৰু গজৰ যোনটো জিৰ' এৰৰ সেইটো ফিক্সড হৈ যায় ইভেন ভল্ট মিটাৰৰ সেইটো ফিক্সড হৈ যায় সেইটো আহি পেলাই কাটাটো ডাইৰেক্টলি জিৰ'ত পৰিব তো আমি জিৰ' এৰৰ গুচাব পাৰোঁ ঠিক আছে নেক্সট টাইপ অফ চিষ্টেমেটিক এৰৰটো হৈছে পাৰ্চনেল এৰৰ ঠিক আছে তো নামটোৱে কৈছে পাৰ্চনেল এৰৰ মানে কি হৈছে ইয়াতে মানে কেয়াৰলেছনেছ হৈছে কেতিয়াবা আমি কাম কৰোঁতে কেতিয়াবা মানে ভালকৈ নকৰোঁ ৰাইট অলপ কেয়াৰফুলি নকৰিলে কি হ'ব তো ফল্ট আহি যায় তো ফল্ট আহিলে কি হৈ গ'ল তো ৰিডিংছত ফল্ট আহিব ঠিক আছে তো আমি ট্ৰু ভেলিউটো নাপাম তো এইটোকে কোৱা হয় আমাৰ পাৰ্চনেল এৰৰ ঠিক আছে এটা টাইপ অফ এৰৰ আছে যোনটোক আমি পেৰালেক্স এৰৰ বুলি কওঁ ঠিক আছে পেৰালেক্স এৰৰত কি হয় তো জেনেৰেলি যেতিয়া আমি এতিয়া ভল্ট মিটাৰ হৈছে ভল্টেজ মেজাৰিং ডিভাইচ আৰু এম মিটাৰ হ'ব এতিয়া কাৰেণ্ট মেজাৰিং ডিভাইচ ঠিক আছে তো যেতিয়া আমি এম মিটাৰৰ কাৰেণ্ট ৰিডিং চাওঁ দ্য আই চাইট অফ এন অবজাৰ্ভাৰ শুড বি একজেক্টলি পাৰপেণ্ডিকুলাৰ টু দ্য ডিছপ্লে তো এনেকুৱাকৈ কৈছে তো মই এইটো কেছতে কৈ দিওঁ স্কিলৰ কেছতে কৈ দিওঁ যেনেকৈ স্কিলেৰে আমি কিবা এটা লেংথ এটা মেজাৰ কৰিছোঁ ৰাইট এনেকুৱা ডিফাৰেণ্ট মেজাৰ তো আমি যেতিয়া লেটছে আমাৰ হৈছে এই অবজেক্টটো ঠিক আছে এই অবজেক্টটোক আমি মেজাৰ কৰিলোঁ এটা ৰুল তো আমাক কি লাগে এই পাৰ্টিকুলাৰ পইণ্টটো আমাক চাব লাগে তো ইয়াতে কেয়াৰফুল থাকে যে আমি জেনেৰেলি আমি যেতিয়া চাওঁ আমাৰ আই চাইটটো এনেকুৱা হ'ব নালাগে আমাৰ আই চাইটটো একজেক্টলি কেনেকুৱা হ'ব লাগে ডাইৰেক্টলি পাৰপেণ্ডিকুলাৰ থাকিব লাগে ঠিক আছে তো যদি আমি ডাইৰেক্টলি নাচাওঁ তো তেতিয়া কি হয় পেৰালেক্স এৰৰ হোৱাৰ চান্সেছ থাকে ঠিক আছে তো আমি অৰিজিনেল ভেলুৰ পৰা আমি এটা ডিফাৰেণ্ট ভেলু পোৱাৰ চান্সেছ থাকে তো এইটো কি হয় এইটো কেয়াৰলেছনেছৰ কাৰণেতো হ'ল ন তো জেনেৰেলি কি হয় যেতিয়া অবজাৰভেশ্যন লোৱা হয় সদায় আমি পাৰপেণ্ডিকুলাৰলি চাব লাগে পাৰপেণ্ডিকুলাৰলি যদি নাচাওঁ ছাইডৰ পৰা চাওঁ তেনেহ'লে এৰৰ আহিব তো এনেকুৱা ধৰণৰ এৰৰক আমি কওঁ পাৰ্চনেল এৰৰ নেক্সট দুটা টাইপৰ চিষ্টেমেটিক এৰৰ হৈছে এৰৰ বিকজ অফ এক্সটাৰ্নেল কজেছ এতিয়া এক্সটাৰ্নেল কজেছ মানে কি এনভাইৰমেণ্টেল কণ্ডিশ্যনছ হৈ যাব পাৰে ঠিক আছে চেঞ্জেছ ইন এনভাইৰমেণ্ট কণ্ডিশ্যন তো জানো আমাৰ কেতিয়াবা কিছুমান মেজাৰিং যেনেকৈ লেটছে টেম্পাৰেচাৰ মেজাৰ কৰিছোঁ চেঞ্জ ইন টেম্পাৰেচাৰ হিউমিডিটি প্ৰেছাৰ এক্সেট্ৰা তো জেনেৰেলি আমি এইবোৰ মেজাৰ কৰিবৰ কাৰণে কি কৈছোঁ কিছুমান মেটেল এলিমেণ্টছ ইউজ কৰোঁ মেটালিক এলিমেণ্টছ ইউজ কৰোঁ বাট আমি জানো মেটালিক এলিমেণ্টছ ষ্টেবল নহয় মেটালিক এলিমেণ্টছ ষ্টেবল কিয় নহয় বিকজ আমাৰ গোটেই বছৰটোত ডিফাৰেণ্ট ছিজন থাকে ৰাইট ছামাৰ থাকে উইণ্টাৰ থাকে মনচুন থাকে তো জেনেৰেলি কি হয় ডিফাৰেণ্ট টাইমত কি হ'ব এই মেটেলৰ যোনটো এক্সপেনশ্যন হয় তাৰপিছত কম্প্ৰেশ্যন হয় তো এক্সপেনশ্যন কম্প্ৰেশ্যন হোৱাৰ কাৰণে কি হয় তো মেজাৰমেণ্ট যোনটো হয় আমাক একুৰেট মেজাৰমেণ্ট নিদিয়ে তো ইয়াতে কি হয় এইটো আমি কণ্ট্ৰল কৰা নাই এইটো জেনেৰেলি কি হৈছে এক্সটাৰ্নেল কজেছ যেনেকৈ চেঞ্জেছ ইন টেম্পাৰেচাৰ চেঞ্জেছ ইন হিউমিডিটি প্ৰেছাৰ তো এইটো হোৱাৰ কাৰণে কেতিয়াবা কি হয় আমাৰ একুৰেট মেজাৰমেণ্ট নহয় যাৰ কাৰণে আমি কিছুমান এৰৰ পাওঁ তাকে কোৱা হয় এৰৰ বিকজ অফ এক্সটাৰ্নেল কজেছ ঠিক আছে দেন 4 নম্বৰত আছে এৰৰ ডিউ টু ডিফেক্ট ইন দ্য ছিষ্টেম কেতিয়াবা হ'ব পাৰে ছিষ্টেমতে কিবা ডিফেক্ট আছে দিছ এৰৰ ইজ বিকজ অফ এ ডিফেক্টিভ এক্সপেৰিমেণ্টেল ছেটআপ ঠিক আছে ছেটআপ যেতিয়া কৰিছোঁ তাতেই যদি আমাৰ প্ৰব্লেম আছে তো তেতিয়াও হ'ব পাৰে আমাৰ এটা ছিষ্টেমেটিক এৰৰ তো এক্সাম্পল দি আছে যেনিবা আমি এটা পেণ্ডুলাম লৈছোঁ চিম্পল পেণ্ডুলাম তো চিম্পল পেণ্ডুলামৰ কাৰণে কি লাগে আমাক এটা ৰিজিড ছাৰ্ফেচ এটা লাগে তো এই ৰিজিড ছাৰ্ফেচটো আমি জেনেৰেলি চিলিং বুলি কওঁ চিলিঙৰ পৰা কি কৰোঁ এটা ষ্ট্ৰিং এটা আমি দেখোঁ ষ্ট্ৰিং মানে যিকোনো এটা ৰছী হয় ঠিক আছে তো ৰছীত আমি এটা কানেক্ট কৰি দিওঁ এটা মেটেলিক বল এটা যোনটোক আমি বব বুলি কওঁ ৰাইট তো এইটোতো ইউজ কৰি পেলাই আমি টাইম পিৰিয়ডৰ ফৰ্মুলা এটা ওলাইছিলোঁ লাষ্ট ক্লাছত যেতিয়া আমি কি কয় এইটো ডাইমেনশ্যনেল এনালাইচিছ কৰিছিলোঁ তো ফৰ্মুলা আছিলে T=2π ইনটু স্কুৱেৰ ৰুট অফ L ডিভাইডেড বাই G তো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি G ওলাব পাৰোঁ বাট কেতিয়াবা প্ৰব্লেম থাকে তো প্ৰব্লেম কি থাকে এইটো পিভট পইণ্ট বুলি কয় এই পিভট পইণ্টটো কি হয় য'ত তোমাৰ এই চিলিঙৰ লগত এই
এই যোনটো আমাৰ লাইনটো এইটো কানেক্ট হৈছে তো এইটোক আমি পিভট পইণ্ট বুলি কওঁ তো হ'ব পাৰে ইয়াতে কেতিয়াবা কি হয় এইটো বস্তুটো স্মুথ হ'ব লাগে বাট ইয়াতে কি হয় ইয়াতে আহি যায় অলপ ফ্ৰিকশ্যন আহি যায় ঠিক আছে এইটো ফ্ৰিকশ্যন আহি যায় আৰু বা মেবি হ'ব পাৰে য'ত আমি লগাই থৈছোঁ চিলিংটো সেইটোৱে বোলে কমজৰি হৈ আছে চিলিঙো হ'ব পাৰে বা এইটো কিবা এটা ছাৰ্ফেচ হ'ব তো ছাৰ্ফেচটো যদি লুজ হৈ আছে বোলে এইটো যেতিয়া কাৰণ পেণ্ডুলাম কি হয় জেনেৰেলি পেণ্ডুলামটো মুভ কৰিব ৰাইট পেণ্ডুলামটো আমাৰ অচিলেট হ'ব পেণ্ডুলাম আমাৰ এনেকুৱাকৈ অচিলেট হ'ব ৰাইট এনেকুৱাকৈ অচিলেট হ'ব তো জেনেৰেলি অচিলেট হোৱা সময়ত তো ওপৰৰ যদি এইটো যদি এনেকৈ মুভমেণ্ট হৈ থাকে তো মুভমেণ্ট হৈ থাকিলে কি হ'ব আমাৰ যোনটো মেজাৰমেণ্ট হ'ব সেইটোত প্ৰব্লেম আহি যায় ঠিক আছে তো এইটো কি হৈছে এই যোনটো এক্সপেৰিমেণ্টেল ছেটআপ কৰিলোঁ এক্সপেৰিমেণ্টেল ছেটআপতে প্ৰব্লেম আছে ঠিক আছে তো তেনেকুৱা ধৰণৰ প্ৰব্লেমত এৰৰ আহিব তো আমি কওঁ এৰৰ ডিউ টু ডিফেক্ট ইন দি ছিষ্টেম তো এই চাৰিটাই হৈ গ'ল আমাৰ টাইপছ অফ ছিষ্টেমেটিক এৰৰ এতিয়া নেক্সট টাইপ অফ এৰৰটো হৈ গ'ল ৰেণ্ডম এৰৰ তো ৰেণ্ডম এৰৰ কেতিয়া হয় দ্য এৰৰ কজড ডিউ টু এক্সপেৰিমেণ্টেল কণ্ডিশ্যনছ এণ্ড হিউমেন লিমিটেশ্যন ইজ কল্ড ৰেণ্ডম এৰৰ ঠিক আছে তো কেতিয়াবা এক্সপেৰিমেণ্টেল কণ্ডিশ্যনত হ'ব পাৰে ঠিক আছে আৰু কেতিয়াবা কিছুমান আমাৰ হিউমেন লিমিটেশ্যন আছে ৰাইট আমিতো একদম চব বস্তু পাৰফেক্টলি কৰিব নোৱাৰোঁ তো আমাৰো কিছুমান লিমিটেশ্যন আছে তো এনেকুৱা ধৰণৰ কাৰণে যিবোৰ এৰৰ আহে সেইটোক আমি ৰেণ্ডম এৰৰ বুলি কওঁ ঠিক আছে তো ৰেণ্ডম এৰৰ একচুৱেলি বেষ্ট বুজিবলৈ কাৰণে এক্সাম্পলটো হৈছে তো যেনেবা আমি ইলেক্ট্ৰিকেল এক্সপেৰিমেণ্ট কৰি আছোঁ ৰাইট কিবা ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিকেলৰ এক্সপেৰিমেণ্ট কৰি আছোঁ তো জেনেৰেলি আমাৰ এক্সপেৰিমেণ্ট কৰি থকা সময়ত যোনটো ভল্টেজ লাগে ভল্টেজটো আমাৰ এটা ফিক্সড ভল্টেজ লাগে ঠিক আছে চ' লেটছ মই এটা ডি চি ভল্টেজৰ কথা কৈ আছোঁ ডি চি মানে ডাইৰেক্ট কাৰেণ্ট যোনটোক আমি হেৰি বুলি কওঁ যোনটো বেটাৰীৰ পৰা অহা ভল্টেজটো সেইটো ফিক্স থাকে সদায় ৰাইট এইটো ষ্টেবল ভল্টেজ থাকে ঠিক আছে তো সেইটো ভল্টেজৰে আমি কাম কৰি আছিলোঁ ঠিক আছে কাম কৰি আছিলোঁ বোলে লেটছ আমাক লাগে 20 ভল্টৰ ছাপ্লাই দি আমি কাম কৰি আছোঁ তো তাৰমানে আমাৰ তাত কিবা এক্সপেৰিমেণ্ট চলি আছে কিবা এটা এক্সপেৰিমেণ্ট চলি আছে ঠিক আছে এক্সপেৰিমেণ্ট চলি আছে আৰু সেই এক্সপেৰিমেণ্টত আমাক লাগে 20 ভল্ট পাৱাৰ ছাপ্লাই ঠিক আছে 20 ভল্টৰ তলত গুচি যায় বা ওপৰত গুচি যায় তেতিয়া প্ৰব্লেম হয় এক্সেক্টলি 20 ভল্টে লাগে ঠিক আছে তো সেইকাৰণে আমি জেনেৰেলি কি কৰোঁ ডি চি পাৱাৰ ছাপ্লাই ইউজ কৰোঁ তাতে আমাক ফিক্স ভল্টেজটো আহে বাট চামহাও কেতিয়াবা কি হয় হৈ যাব পাৰে এইটো ক'ব নোৱাৰি কেতিয়াবা অঘটনটো হৈ যায় তো হৈ গ'ল কি 20 ভল্ট ছাপ্লাইত কিবা ফ্লাকচুৱেশ্যন আহি পেলাই এক্সেক্টলি 20 ভল্ট নাপালোঁ আমি লেটছে 19 ভল্ট পাই গ'লোঁ ঠিক আছে তো অলপ দেৰিৰ কাৰণে 19 ভল্ট আহি গ'ল বাট আকৌ এইটো ছেট হৈ গ'লে 20 ভল্ট হৈ গ'ল বাট আমি কৈছিলোঁ যে এই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে কনষ্টেণ্ট 20 ভল্টে লাগিব অলপো যদি হৈ যায় তেনেহ'লে গোটেই ৰিডিংটোত প্ৰব্লেম আহি যায় ঠিক আছে তো অলপ দেৰিৰ কাৰণে যেনিবা 19 ভল্ট হৈ গ'ল যেনেকৈ 2-3 ছেকেণ্ডৰ কাৰণে ভল্টেজ ডাউন হৈ গ'ল তাৰপিছত আকৌ আপ হৈ পেলাই 20 ভল্ট হৈ গ'ল তো এনেকুৱা ধৰণৰ প্ৰব্লেমক আমি কি কওঁ এটা ৰেণ্ডম হৈ গ'ল এইটোত আমাৰ কোনো কণ্ট্ৰল নাছিলে ৰাইট এইটো এক্সপেৰিমেণ্টটো আমি কৰি আছোঁ বাট আমাৰ ইয়াতে লিমিটেশ্যন আছে কি আমি এইটো কণ্ট্ৰল কৰিব নোৱাৰোঁ সেইটো কি হিউমেন লিমিটেশ্যন বুলি কয় কাৰণ বেটাৰীটো বনাইছোঁ কি 20 ভল্ট বোলে চলক কিন্তু কেতিয়াবাতো হৈ যায় হঠাতে বোলে হৈ গ'ল 19 ভল্ট কমি গ'ল তাৰপিছত আকৌ বাঢ়ি গ'ল ঠিক আছে বা বাঢ়িও যাব পাৰে 20তকৈ হোৱাট এভাৰ বি দ্য কেছ তো এইটোত আমাৰ কোনো কণ্ট্ৰল নাছিলে তো আমাৰ যেতিয়া এইটোত কোনো কণ্ট্ৰল নাথাকিল তো এনেকুৱা ধৰণক আমি ৰেণ্ডম কওঁ কাৰণ এইটো বস্তু ৰেণ্ডমলি হৈছে ৰাইট এইটো কোনো প্ৰেডিক্ট কৰিব নোৱাৰে এইটো আমি ক'ব নোৱাৰোঁ কি বোলে বহুত দিনৰ পৰা বেটাৰীটো ঠিকেইটো কৰি আছে বোলে লাষ্ট 2 মাহৰ পৰা এক্সপেৰিমেণ্ট কৰিছোঁ সদায় 20 ভল্ট দিছে আজি আকৌ হঠাতে 19 ভল্ট হৈ গ'ল ঠিক আছে আকৌ কাম কৰি আছোঁ তাৰপিছত আকৌ ঠিক হৈ আছে তো এইটো ৰেণ্ডম বুলি কয় ৰেণ্ডম য'ত মানে আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ কি মানে ক'ত কেনেকুৱা হৈ গ'ল এইটো হৈ যায় ভল্টেজ ফ্লাকচুৱেশ্যন ঠিক আছে তো এনেকুৱা ধৰণৰ এৰৰক আমি কেনেকৈ মিনিমাইজ কৰিম তো আমি এনেকুৱা মিনিমাইজ কৰিবলৈ কাৰণে চবতকৈ বেষ্ট হৈছে নাম্বাৰ 2 অপশ্যন তো আমি যিমান পাৰোঁ বেছিকৈ বেছি ৰিডিং ল'ম যিমান বেছি ৰিডিং ল'ম তো ইয়াতে একচুৱেলি সেই প্ৰেচিজনৰ কথাটো আহি যায় তো যিমান বেছি ৰিডিং ল'ম তো ৰিডিং ল'লে আমি ক'ব পাৰিম যোনকেইটা বস্তু একেলগে ক্ল'জ হৈ আছে তো গম পাই এইখিনি ভেলুৱে তো লেটছে আমাৰ ৰিডিঙত আহিছে মই কাৰেণ্টৰ কথা কৈছোঁ 2 এম্পিয়াৰ নেক্সট আহিছে 2.1 এম্পিয়াৰ তাৰপিছত আহিছে 2.01 এম্পিয়াৰ ঠিক আছে নেক্সট আহিছে 2.05 এম্পিয়াৰ তাৰপিছত এবাৰ আহিলে 3 এম্পিয়াৰ তো এনিৱেজ ইয়াতে প্ৰব্লেমটো এইটো হৈছে এই প্ৰথমকেইটাটো কৈ আছে কি 2ৰ আশে পাশে আছে এবাৰ 3 এম্পিয়াৰ আহি গ'ল তো প্ৰব্লেম নাই তো আমি যিমান মেক্সিমাম ভেলু ল'ম তো মেক্সিমাম ভেলু চাই পেলাই ক'ব পাৰিম কি আচ্ছা ঠিক আছে তো আমাৰ একচুৱেলি কাৰেণ্টৰ ভেলু 2 এম্পিয়াৰৰ ওচৰতে আছে ঠিক আছে তাৰে ওচৰে পাজৰ ভেলুখিনি লওঁ আমি 3 এম্পিয়াৰটো নলওঁ কাৰণ 3 এম্পিয়াৰটো হৈছে কি ৰেণ্ডম এৰৰৰ কাৰণে এইটো হৈ গৈছে ঠিক আছে এণ্ড আমাৰ লাষ্ট টাইপ অফ এৰৰটো হৈ যাব গ্ৰছ এৰৰ ঠিক আছে গ্ৰছ মানে মিনিংটো হৈছে হোল ঠিক আছে তো ছাচ এৰৰ্ছ আৰ লাৰ্জ ঠিক আছে জেনেৰেলি আমাৰ বহুত লাৰ্জ এমাউণ্ট অফ এৰৰ যদি আমি দেখা পাওঁ আমাৰ মেজাৰমেণ্টত বা জেনেৰেলি কিবা গমেই পাইছোঁ কাৰোবাৰ মিষ্টেক হৈছে যোনটো এক্সপেৰিমেণ্ট কৰি আছে সি মিষ্টেকেই কৰিছে ঠিক আছে এক্সপেৰিমেণ্টৰটোৱে মিষ্টেক কৰিছে মেজাৰমেণ্ট ল'মটোৱে ভুল কৰিছে যোনটোক আমি জেনেৰেলি হিউমেন এৰৰ বুলি কওঁ বা কেয়াৰলেছনেছ বুলি কওঁ বা
ইকুইপমেণ্ট মেল ফাংচন হৈছে, হ'ব পাৰে ইকুইপমেণ্টটো মানে বেয়াই হৈ গ'ল। তো তেনেকুৱা ধৰণৰ এৰৰক আমি গ্ৰছ এৰৰ বুলি কওঁ। এতিয়া এইখিনিটোতো আমি এইখিনি কথাইটোতো পাতি আছিলোঁ লাষ্ট এৰৰকেইটা, ৰাইট? বাট ছিষ্টেমেটিক এৰৰ আৰু গ্ৰছ এৰৰৰ মাজত এটা ডিফাৰেঞ্চ আছে। জেনেৰেলি গ্ৰছ এৰৰত কি হয়, গ্ৰছ এৰৰবোৰ বহুতেই ডাঙৰ হয়। ইমানেই ডাঙৰ হয় ন, একচুৱেলি এইটো দেখিলে গমেই পায় যে এইটো গ্ৰছ এৰৰে হয়। মানে ছিষ্টেমেটিক এৰৰ জেনেৰেলি কি হয়, কেতিয়াবা গম পোৱা নাযায়, বহুত মাইনিউট এমাউণ্ট অফ এৰৰ্ছ আহি যায়। তো এইটো বহুত এক্সপিৰিয়েঞ্চ মানুহ থাকিব লাগিব, মানে এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ হ'ব লাগিব, টেকনিচিয়ান হ'ব লাগিব, তেওঁলোকে পটককৈ এইটো ক'ব পাৰিব যে এইটো এটা ছিষ্টেমেটিক এৰৰ হৈছে বা ৰেণ্ডম এৰৰ হৈছে। বাট গ্ৰছ এৰৰটো কি হয়, ইমানেই ডাঙৰ এৰৰ হৈ যায় কি এইটো দেখিলে গমেই পাই যায় কি ইয়াতে কোনোবাই মিষ্টেক কৰিছে। আইদাৰ ইনষ্ট্ৰুমেণ্টটো ফেইল হৈ গ'ল, হ'ব পাৰে বহুত কেছত ইনষ্ট্ৰুমেণ্টটো ফেইল হৈ যায়, যাৰ কাৰণে আমাৰ একদম কমপ্লিটলি ভুল ৰিডিং আহি আছে। বা কেতিয়াবা দেখিও গম পাওঁ ইনষ্ট্ৰুমেণ্ট ঠিকেই আছে, বাট মানুহটোৱে কেয়াৰলেছ কৰিলে বা মানুহজনীয়ে কিবা ভুলকৈ ৰিডিং দিছে, তো হ'ব পাৰে সেইটো গ্ৰছ এৰৰ হৈ যায়, ঠিক আছে? তো কেৰেক্টাৰিষ্টিক্স কি হৈ যায়, আনপ্ৰেডিক্টেবল হৈ যায়। তো জেনেৰেলি কি হয়, ছিষ্টেমেটিক এৰৰ্ছত এটা প্ৰেডিক্টেবল নেচাৰ এটা থাকে, ঠিক আছে? তো প্ৰেডিক্ট আমি কৰিব পাৰোঁ, আচ্ছা ঠিকে আছে, তো এইখিনিত এৰৰ হৈছে। যেনেকৈ টেম্পাৰেচাৰৰ কাৰণে কি হয়, টেম্পাৰেচাৰ চেঞ্জ হোৱাৰ কাৰণে আমাৰ মেজাৰমেণ্টত অলপ এৰৰ আহি আছে, তো আমি ক'ব পাৰোঁ আচ্ছা ঠিক আছে, লাষ্ট মান্থত বেছি গৰম আছিলে কাৰণে আমাৰ মেজাৰমেণ্ট গণ্ডগোল হৈ এই মাহত অলপ টেম্পাৰেচাৰ ঠিকে আছে, তো আমাৰ মেজাৰমেণ্টবোৰ ঠিকে আছে। তো এটলিষ্ট আমি প্ৰেডিক্ট কৰিব পাৰি আছিলোঁ, ৰাইট? বাট গ্ৰছ এৰৰৰ কেছত কি হয়, ইয়াতে কোনো পেটাৰ্ণে নাথাকে, ঠিক আছে? ইয়াতে কোনো পেটাৰ্ণ নাথাকে আৰু ইয়াৰ মেগনিটিউডটো জেনেৰেলি বহুত ডাঙৰ হয়, মানে বহুত হিউজ এমাউণ্ট অফ এৰৰ হৈ যায়, ঠিক আছে? তো এক্সাম্পল, একদম চিম্পল এক্সাম্পল ল'ব পাৰে, যেনে কিবা এটা বোলে বস্তু এটা অৰ্ডাৰ দিছিলে এমেজনৰ পৰা, সৰু লেটছে এটা ইয়েৰফোন অৰ্ডাৰ দিছে। এইটো ইয়েৰফোন যদি এক্সপেক্ট কৰি আছে নে কিমান হ'ব, খুব বেছি লাইক 20-30 গ্ৰামছৰ হ'ব, সৰু পেকেট এটাই হ'ব, ঠিক আছে? বাট যেতিয়া অবজেক্টটো আহিছে বোলে এটা বহুত ডাঙৰ অবজেক্ট আহিছে, বোলে কমচে কম এটা ডাঙৰ টিভি চাইজৰ অবজেক্ট এটা আহিছে, এক্সাম্পলৰ কাৰণে কৈছোঁ। তো ইউজুৱেলি তেনেকুৱা নহয়, সদায় ফেক বস্তুৱে আহে, ডাঙৰ বস্তু এটা আহিছে। তো ইয়াতে গমেই পাইছে ইয়াতে কিবা এটা এৰৰ হৈছে, কাৰণ তুমি অৰ্ডাৰ দিছা এটা সৰু বস্তু আৰু আহিছে এটা ডাঙৰ বস্তু, বা ৰিভাৰ্চো ক'ব পাৰে, আমি এটা ডাঙৰ বস্তু অৰ্ডাৰ দিছোঁ আৰু এটা সৰু বস্তু এৰৰ হৈছে। তো এইটো ইভেন বস্তুটো একচেপ্ট কৰাৰ আগতেই আমি ক'ব পাৰিম যে সেইটোতো কি, এইটোতো ডাঙৰ এৰৰ এটা হৈছে। তো এনেকুৱা টাইপ অফ এৰৰক আমি গ্ৰছ এৰৰ বুলি কওঁ। তো গ্ৰছ এৰৰ হিউমেন ৰিলেটেডো হ'ব পাৰে। তো জেনেৰেলি কি হৈছে, ৰিডিংটো ভুলকৈ লিখিলে, ঠিক আছে, বা ডেটা যোনটো লিখিবলগীয়া আছিলে সেইটো ভুলকৈ নোট ডাউন কৰিলে, ইকুইপমেণ্টৰ ফল্টি ইকুইপমেণ্ট ইউজ কৰি আছিলে, ৰাইট? তো সেইটোকে আমি হিউমেন ৰিলেটেড এৰৰ বুলি কওঁ। ফল্টি ইকুইপমেণ্ট জেনেৰেলি আমি কওঁ কি কিছুমান যিটো সস্তীয়া বস্তু বুলি কওঁ, এগেইন কৈছোঁ, কিছুমান ইমানেই বেয়া বস্তু আছিলে কি তাৰ পৰা একেবাৰে কমপ্লিটলি ইনকাৰেক্ট ৰিডিং দি দিলে। তো সেইটো এটা প্ৰব্লেমে আহি যায়, গ্ৰছ এৰৰত আহি যায়। Easily detectable because they lead to results that are clearly wrong or out of expected ranges. So generally here, gross errors can be often spotted during or after the experiment. তো এইটোৱে কৈছোঁ, এইটো এক্সাম্পলে চাব পাৰে, ডাঙৰ বস্তু অৰ্ডাৰ দিছিলোঁ, সৰু বস্তু আহিলে, সৰু দিছোঁ, ডাঙৰ আহিলে। তো সিহঁতৰ যোনটো এৰৰটো হ'ব ইমানেই ডাঙৰ হয়, মাৰ্জিন অফ এৰৰটো ইমানেই ডাঙৰ হয়, তো দেখিলে গম পায় কি এইটোতো মিষ্টেক হৈছে, মানে আইদাৰ এক্সপেৰিমেণ্ট কৰি থকা সময়তে আমি ধৰা পৰি যায়, আৰু মেবি এক্সপেৰিমেণ্ট হোৱাৰ পিছতো যোনটো ৰিজাল্ট ওলায়, ৰিজাল্টটো চাইও ক'ব পাৰোঁ কি এটা ডাঙৰ এৰৰ হৈছে। তো আমি কি কৰিম, আকৌ এক্সপেৰিমেণ্টটোক ৰিপিট কৰিম। তো গ্ৰছ এৰৰ যিটো হৈ গ'ল, তো এৰৰটোতো হৈ গ'ল, এই এৰৰটোক আমি এলিমিনেট বা মিনিমাইজ কেনেকৈ কৰিব পাৰোঁ। তো কেইটামান চিম্পল ষ্টেপছ আছে, এইখিনি হেৰি কৰিলে হ'ল, চেক কৰিলে হ'ল। যেনেকৈ ডাবল চেক কৰিলোঁ, সদায় এক্সপেৰিমেণ্ট কৰাৰ পিছত আমি আকৌ এক্সপেৰিমেণ্টটো ডাবল চেক কৰিলোঁ কি চব আনচাৰ আমাৰ ঠিকে আছে নে নাই। ডাবল চেকিং ভেৰি ইম্পৰ্টেণ্ট হয় মেজাৰমেণ্টছটো। নেক্সট আছে প্ৰপাৰ ট্ৰেইনিং এণ্ড স্কিল ডেভেলপমেণ্ট। এইটোতো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট ষ্টেপ হয়। তো স্কিল্ড হ'ব লাগিব, যোনজনে এক্সপেৰিমেণ্ট কৰি আছে, এক্সপেৰিমেণ্টাৰজন ভালকৈ ট্ৰেইনিং দিয়া হৈছে নে নাই, চব বস্তু ভালকৈ গৈছে নে, কোনো মিষ্টেকটোতো কৰা নাই এক্সপেৰিমেণ্ট কৰি থকা সময়ত। তো প্ৰপাৰলি স্কিল ডেভেলপ, যি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে সেই ইনষ্ট্ৰাকশ্যনটো ভালদৰে বুজিছে নে নাই, সেইটোক স্কিল ডেভেলপমেণ্ট বুলি কয়। তো ঠিক আছে, তো এইটো এটা হৈ গ'ল। নেক্সট আছে কেলিব্ৰেটিং ইকুইপমেণ্ট। এইটো ইম্পৰ্টেণ্ট হয়। তো ইকুইপমেণ্টবোৰক ভালকৈ কেলিব্ৰেট কৰিব লাগে, এক্সপেৰিমেণ্ট কৰাৰ আগতে চব জিৰ' ৰিডিঙত আছে নে নাই, চব ঠিকে আছে নে নাই, চব এভৰিথিং চেক। দেন মেইনটেইনিং ইকুইপমেণ্ট, মেইনটেনেঞ্চটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা নহয় কি আজি এক্সপেৰিমেণ্ট কৰিলোঁ আৰু এৰি থৈ গুচি গ'লোঁ, নেক্সট টাইম আকৌ কৰিম, খালি তেনেকৈ কৰিলেও নহ'ব। তো আমি ইউজুৱেলি কি কৰিব লাগে, এক্সপেৰিমেণ্ট কৰাৰ সময়ত ভালকৈ ইকুইপমেণ্টবোৰ মেইনটেনেঞ্চ কৰিব লাগে, তাৰমানে চেক কৰি থাকিব লাগে চব এৰৰ ফ্ৰী আছে নে নাই, আকৌ এৰৰটো দিয়া নাই। তো ৰেগুলাৰ মেইনটেনেঞ্চ ভেৰি ইম্পৰ্টেণ্ট, লং লাষ্টিং হ'ব। লং লাষ্টিঙৰ লগতে এৰৰ ফ্ৰী মেজাৰমেণ্ট আমি পাম। অলপ চলপটো এৰৰ আহিব, সেইটো প্ৰব্লেম নাই, বাট গ্ৰছ এৰৰ আমি মেইন কথা পাতিছোঁ, গ্ৰছ এৰৰ যেন নাহে। নেক্সট নম্বৰ 5 আছে এভইডিং কেয়াৰলেছনেছ। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। এক্সপেৰিমেণ্ট কৰাৰ সময়ত ধ্যান দি কৰিব লাগে এক্সপেৰিমেণ্ট, ৰাইট? এক্সপেৰিমেণ্টে হওক বা এনি টাইপ অফ টাস্ক দিয়া হৈছে,
এইটো অকল হেৰি বুলি কয় নহয়, এইটো অকল ইঞ্জিনিয়াৰিং পইণ্ট অফ ভিউ বা ফিজিক্স পইণ্ট অফ ভিউ পৰাই নহয়, এনি টাস্ক যিয়ে কওঁ, খানা বনাই থকা সময়তো আমি কুকিং কৰাৰ সময়তো আমি বহুত কেয়াৰফুলি কৰিব লাগে চ' ডেট একো যেন এক্সিডেণ্ট হৈ যায়, বিকজ অলপ সৰু এৰৰ হওক বা ডাঙৰ এৰৰ হওক যিয়ে হওক, এৰৰৰ কাৰণে জেনেৰেলি কি হয়, এক্সিডেণ্ট হৈ যায়। তো সেইকাৰণে আমি সদায় কেয়াৰফুলি কামবোৰ কৰিব লাগে। ঠিক আছে, তো কেইটামান এক্সাম্পল চাই লওঁ কেনেকুৱা ধৰণৰ এক্সাম্পলছ হ'ব পাৰে গ্ৰছ এৰৰ। তো ইনকাৰেক্ট ৰিডিং অফ ইনষ্ট্ৰুমেণ্টছৰ পৰাও হ'ব পাৰে গ্ৰছ এৰৰ। ফৰ এক্সাম্পল, এজ আ ষ্টুডেণ্টে থাৰ্মোমিটাৰৰ টেম্পাৰেচাৰ চেক কৰি আছিলে, ঠিক আছে, তো একচুৱেল টেম্পাৰেচাৰ হৈছিলে 87 ডিগ্ৰী চেলচিয়াছ, বাট ষ্টুডেণ্টটোৱে কি চালে 78 ডিগ্ৰী চেলচিয়াছ চালে, 78 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে কেয়াৰলেছনেছ চালে বা দৌৰা দৌৰিত চালে, ভালকৈ ডাবল চেক কৰা নাই, ৰাইট। তো এইটো হৈছে এটা টাইপৰ গ্ৰছ এৰৰ। তো তাৰমানে কি হ'ল, দ্য ৰেকৰ্ড, এইটো লিখি পেলাই এইটো ৰেকৰ্ড কৰিলে, দ্য ৰেকৰ্ডেড টেম্পাৰেচাৰ ইজ ছিগনিফিকেণ্টলি ইনকাৰেক্ট, বিকজ 87ৰ পৰা যদি 86 হ'লহেঁতেন তেতিয়াও মানিব পাৰি, ৰাইট, বা 87 নাচাই পেলাই 88 ক'লে বা 86.5 ক'লে তেতিয়াও আমি মানিলোহেঁতেন, বাট 78টোতো 87তকৈ বহুতেই কম হৈ গ'ল, ৰাইট। তো এইটো কাৰণে আমি বহুত ভুল কনক্লুজন ওলাব, বিকজ 1 ডিগ্ৰী, ইভেন 0.1 ডিগ্ৰীৰ কাৰণেও আমাৰ গোটেই এক্সপেৰিমেণ্ট ভুল হৈ যাব পাৰে। তো সেইকাৰণে ইয়াতে ইনষ্ট্ৰুমেণ্টটো ভুলকৈ ষ্টুডেণ্টে ৰিড কৰিলে, তো তাৰ কাৰণে আমি ইয়াতে গ্ৰছ এৰৰ পাই গ'লোঁ। নেক্সট হ'ব পাৰে ডেটা এণ্ট্ৰি এৰৰ। তো ডেটা এণ্ট্ৰি এৰৰ মানে কি, যেনেকৈ আমি মাইক্ৰ'ছফ্ট এক্সেলত আমি ডেটা এণ্ট্ৰি কৰোঁ, তো জেনেৰেলি এটা ৰিচাৰ্চাৰ হ'ব পাৰে বা আমি নৰ্মেলি আমি কেতিয়াবা এণ্ট্ৰি মাৰি থাকোঁ, এণ্ট্ৰি মাৰি থকা সময়ত যেনিবা 100 গ্ৰাম মাৰি দিলোঁ, ঠিক আছে, 1000 গ্ৰাম মাৰি দিলোঁ, 100 গ্ৰাম আছিল একচুৱেলি, হৈ যাব পাৰে দৌৰা দৌৰি কৰিলে, ৰাইট, সেইটোৱেই কেয়াৰলেছনেছ, দৌৰা দৌৰিত 100 গ্ৰামৰ জেগাত 1000 গ্ৰাম মাৰি দিলে ৰেকৰ্ডিং কৰা সময়। তো এইটো হৈ গ'ল, চ' 100 গ্ৰাম আৰু 1000 গ্ৰামৰ কিমান ডিফাৰেঞ্চ আছে, হিউজ ডিফাৰেঞ্চ আছে, ৰাইট, মানে অলমষ্ট 900 গ্ৰামৰ ডিফাৰেঞ্চ আছে। তো এইটোৱে এটা হৈ গ'ল গ্ৰছ এৰৰ। তো এইটোৱে কৈছিলোঁ এটা ডাঙৰ মাৰ্জিন অফ এৰৰ থাকে গ্ৰছ এৰৰ, ঠিক আছে। দিছ এৰৰ ড্ৰাষ্টিকেলি চেঞ্জেছ দ্য কেলকুলেশ্যন এণ্ড ৰিজাল্টছ লিডিং টু ইনকাৰেক্ট কনক্লুজন, ঠিক আছে। তো ঠিক আছে, তো ইয়াতে গমেই পাইছে, এইটো যদি আমি গ্ৰামৰ যে গ্ৰাম নিলিখি পেলাই যদি ইয়াতে মানে টকা কথা পাতিলোঁ, তেতিয়াতো আৰু হ'ল, বোলে দিব লাগিছিলে 100 টকা, দিব লাগিছিলে 100 টকা, কিন্তু দি দিলে 1000 ৰুপিজ, ঠিক আছে। তো এইটো এটা গ্ৰছ এৰৰ হৈ গ'ল, ৰাইট, বিকজ এইটো কেলকুলেশ্যন চব গড়বড় হৈ গ'ল, ঠিক আছে। আৰু এটা এক্সাম্পল হ'ব পাৰে ফল্টি ইকুইপমেণ্ট ইউজ কৰিছে, ঠিক আছে, এ বেলেঞ্চ ইউজ টু মেজাৰ মাছ ইজ নট প্ৰপাৰলি কেলিব্ৰেটেড গিভিং ইনকনচিষ্টেণ্টলি ইনকাৰেক্ট ৰিডিং, ঠিক আছে। বেলেঞ্চ মানে কি, যোনটো ডগা পলাৰ কথা কৈছে, যোনটোৰে আমি ৱে মেজাৰ কৰোঁ, তো সেইটো বস্তুটো কি হৈছে কি, কেলিব্ৰেশ্যনে ভালকৈ কৰা নাছিল, ঠিক আছে। কেলিব্ৰেশ্যন ভালকৈ কৰাৰ কাৰণে নাই কাৰণে আমি কি হৈছে বাৰে বাৰে এইটো এটা ইনকাৰেক্ট মেজাৰমেণ্ট পাই যাম। তো বেলেঞ্চৰ পৰা সদায় ইনকাৰেক্ট মেজাৰমেণ্টটো এনেকুৱাইতো বহুতে ফ্ৰডো কৰে। তো এইটো কি হৈছে ইনকাৰেক্ট মেজাৰমেণ্ট, এইটো জানি বুজি এইটো ফল্টি ইকুইপমেণ্ট ইউজ কৰা হৈছে, ৰাইট। নেক্সট গ্ৰছ এৰৰ হ'ব পাৰে মিছ লেবেলিং অফ চেম্পলছ, মিছ লেবেলো হ'ব পাৰে, আ লেব টেকনিচিয়ান লেবেলছ এ চেম্পল ইনকাৰেক্টলি স্ৱাপিং 2 চেম্পলছ, ঠিক আছে। মই এক্সাম্পল এটা দিওঁ, বোলে আমাৰ তাত বোলে কিবা টেষ্টিং হৈ আছে, বোলে দুটা এইটো টেষ্ট টিউব আছে, তো টেষ্ট টিউবত আছে আমাৰ ব্লাড চেম্পলছ, ঠিক আছে। এটাৰ ব্লাড গ্ৰুপ হৈছে এ আৰু এ পজিটিভ আৰু আনটোৰ হৈছে বি পজিটিভ, ঠিক আছে। তো একচুৱেলি ল'লে, কিন্তু লেবেলিং কৰাৰ সময়ত গণ্ডগোল কৰি দিলে, লেবেলিং কৰাৰ সময়ত বোলে এ পজিটিভৰ জেগাত লিখি দিলে বি পজিটিভ আৰু বি পজিটিভৰ জেগাত লিখি দিলে এ পজিটিভ। এইটোতো একদম গ্ৰছ মিছমেচ হৈ গ'ল, ৰাইট। এইটো এটা বহুত ডাঙৰ প্ৰব্লেম হৈ যাব যেতিয়া স্পেচিয়েলি ব্লাড ট্ৰান্সফিউজন যদি হৈ আছে, কোনোবা পেচেণ্টক দি আছে, তো ডক্টৰেটো চালে অ'কে ঠিক আছে, পেচেণ্টক লাগে এ পজিটিভ, ঠিক আছে, তো এ পজিটিভ ব্লাডৰ এইটো পৰা দি দিলে, এইটো চেম্পলৰ পৰা দিলে, বাট এইটো একচুৱেলি বি পজিটিভ আছিল, তো কি হৈ গ'ল গণ্ডগোল হৈ যাব। তো সেইকাৰণে এইটো সৰু মিষ্টেকৰ কাৰণে কি হৈ যায়, মিছলেবেলিং চেম্পল, তো চেম্পল মিছলেবেলৰ কাৰণে বহুত ডাঙৰ এৰৰ হৈ যাব পাৰে, ঠিক আছে। তো সেইকাৰণে বহুত কেয়াৰফুল থাকিব লাগে, একদম কেয়াৰফুলি ডাবল চেক, ক্ৰছ চেক, বাৰে বাৰে চেক কৰিব লাগে ৰিডিংবোৰ, ঠিক আছে। নম্বৰ 5ত আহি গ'ল ইমপ্ৰপাৰ টাইমিং। ইমপ্ৰপাৰ টাইমিং মানে কি, টাইমিং কেতিয়াবা জেনেৰেলি কি হয়, আমি এইটো হ'ব পাৰে কি ষ্টপ ৱাচ ইউজ কৰোঁ, ৰাইট, মানে এটা ষ্টাৰ্ট টাইমটো আমি চাওঁ আৰু এণ্ড টাইমটো চাওঁ, ঠিক আছে। তো ষ্টাৰ্ট টাইম আৰু এণ্ড টাইম কি, তো কোনোবা এক্সপেৰিমেণ্ট আৰম্ভ হোৱাৰ লগে লগে আমি ষ্টপ ৱাচটো অন কৰি দিলোঁ আৰু যেতিয়া শেষ হ'ব এণ্ড কৰি দিলোঁ। তো কেতিয়াবা কি হয়, আৰম্ভ হৈ গ'ল, তাৰপিছত আমি অলপ দেৰি ৰখি আছিলোঁ, তাৰপিছত ষ্টাৰ্ট কৰিলোঁ, তো অবভিয়াছলি ষ্টাৰ্টিঙৰ কিছুমান সময় আমি সেইটো কেলকুলেটেই নহ'ল, আৰু মে বি এণ্ড যেতিয়া হ'ব লাগিছিল তেতিয়া নকৰি পেলাই আগতেই এণ্ড কৰিলোঁ বা অলপ দেৰিকৈ এণ্ড কৰিলোঁ। তো এইবোৰ কি হ'ল, টাইমিঙৰ মিছমেচ হৈ গ'ল। তো টাইমিঙৰ মিছমেচ হোৱাৰ কাৰণে আমি একুৰেট মেজাৰমেণ্ট কৰিব নোৱাৰোঁ। এইটো জেনেৰেলি কেতিয়া ইম্পৰ্টেণ্ট হয়, যেতিয়া আমি ৰেচিং গেম চাই আছোঁ, ৰাইট। তো ৰেচিং গেমত যেতিয়া কোনোবা ৰানিং ৰেচ হৈ আছে, তো ৰানিং ৰেচত হয়তো ইভেন পইণ্টৰ ডিফাৰেঞ্চ থাকে, মিলি ছেকেণ্ডৰ ডিফাৰেঞ্চ থাকে। তো কেয়াৰফুলি যদি ষ্টপ ৱাচ দি পেলাই যদি মেজাৰ নকৰে, তো তেনেহ'লে এইটো এটা ডাঙৰ এৰৰ আহি যায়। তো আই হোপ এতিয়া এৰৰ গম পাইছা। তো এৰৰ বিভিন্ন কাৰণত এৰৰ হ'ব পাৰে, তো আমি ডিফাৰেণ্ট টাইপছ অফ এৰৰৰ কথা পাতিলোঁ। এতিয়া নেক্সট কথাটো আহি যায়, এৰৰটোত আহি গ'ল, এতিয়া এৰৰক আমি মেজাৰো কৰিব লাগিব, ৰাইট। বিকজ যেতিয়ালৈকে আমি এৰৰ মেজাৰ নকৰোঁ তেতিয়ালৈকেতো আমি ক'ব নোৱাৰিম ন
কিমান বেছি এৰৰ হৈছে তো আমি সেইটো কিমান ৰিমুভ কৰিব লাগিব যদি কম এৰৰ হৈছে তো আমি সেইটো হেৰি কৰি ডিছৰিগাৰ্ড কৰি দিম মানে ঠিক আছে বোলে অলপ এৰৰ আছে থাকক তো আমি সেইকাৰণে এৰৰ কেলকুলেশ্যন কেনেকৈ কৰে সেইটো এতিয়া নেক্সট শিকিব লাগিব সেইটো হৈছে আমাৰ মেইন কাম estimation of errors তো errors cannot be completely eliminate কৰিব নোৱাৰো বাট আমি কি কৰিব পাৰো তাক ৰিডিউচ বা মিনিমাইজ কৰিব পাৰো আমি এৰৰ আমাৰ মেইন কাম হৈছে এৰৰটো মিনিমাইজ কৰা ঠিক আছে estimation of errors help to minimize the error right সেইকাৰণে আমি প্ৰথমতে এষ্টিমেট কৰিব লাগিব কিমান এৰৰ হৈছে কিমান বেছি হৈছে বা কিমান হৈছে এইটো এষ্টিমেট কৰিব লাগিব তাৰ পিছতহে আমি সেইটো ইউজ কৰি পেলাই আমি এৰৰটো মিনিমাইজ কৰিব পাৰিম আৰু এৰৰ মিনিমাইজ কৰিলে কি হয় জেনেৰেলি আমি সেই যোনটো ইনষ্ট্ৰুমেণ্ট আমি বনাই আছোঁ বা যি এক্সপেৰিমেণ্ট কৰিছোঁ সেই এক্সপেৰিমেণ্টৰ একুৰেচি আৰু প্ৰেচিজনৰ কথা দুইটাই আহি যায় ৰাইট এই গোটেইকেইটা কথা আহি যায় বোলে কিমান একুৰেট হয় কিমান প্ৰেচিজন বিকজ আমাক ইউজুৱেলি কি লাগে হাই একুৰেচি হাই প্ৰেচিজন লাগে ৰাইট তেতিয়া সেইটো আমি ভাল ইনষ্ট্ৰুমেণ্ট বুলি কওঁ তো সেইকাৰণে এষ্টিমেশ্যন অফ এৰৰ ইজ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট তো আৰু এৰৰ বুজি পালে আমি কেলিব্ৰেট কৰিবলৈ ইজি হয় যদি আমাৰ ইনষ্ট্ৰুমেণ্টেল এৰৰ আহে তো আমি গম পালোঁ অঁ ঠিক আছে বোলে মেজাৰিং ডিভাইচত বোলে এটা 0.2 গ্ৰামৰ এৰৰ এটা আছিলে তো আমি কুইকলি সেইটো কেলিব্ৰেট কৰি পেলাই আকৌ এইটো ৰিছেট কৰি পেলাই 0.0 গ্ৰাম কৰি দিব পাৰোঁ তেতিয়া ফিক্স হৈ যাব ৰাইট সেইকাৰণে এৰৰটো জানাটো বহুতেই ইম্পৰ্টেণ্ট হয় তো আমাৰ মেইন কাম হৈছে এষ্টিমেশ্যন অফ এৰৰ ঠিক আছে তো এষ্টিমেশ্যন অফ এৰৰ কৰিবৰ কাৰণে আমাৰ বহুতখিনি টাইপ অফ টেকনিক আছে ফৰ এক্সাম্পল আমাৰ আছে এবছলিউট এৰৰ পাৰ্চেণ্টেজ এৰৰ তো এনেকৈ ডিফাৰেণ্ট টাইপ অফ এৰৰ যিবোৰ আছে তো আমি এৰৰ কেলকুলেশ্যন কৰিম তো কি কৰিম এটা এক্সাম্পল এটা লওঁ তো এক্সাম্পলত কোৱা হৈছে যে ডায়েমিটাৰ অফ এ ৰড ইজ মেজাৰ্ড উইথ মাইক্ৰ'মিটাৰ স্ক্ৰু গজ ঠিক আছে তো জেনেৰেলি স্ক্ৰু গজেৰে আমি কি কৰোঁ ডায়েমিটাৰ মেজাৰ কৰোঁ তো এটা আমাৰ ৰড দিয়া আছে সেই ৰডৰ ডায়েমিটাৰটো আমি মেজাৰ কৰিছোঁ ইউজিং এ মাইক্ৰ'মিটাৰ স্ক্ৰু গজ ঠিক আছে আৰু আমি মেজাৰমেণ্টটো কেইবাৰ লৈছোঁ 3 বাৰ লৈছোঁ তো ফাৰ্ষ্ট টাইম আহিছে আমাৰ 1.223 চেণ্টিমিটাৰ ছেকেণ্ড টাইম মেজাৰ কৰোঁতে আহিছে 1.224 চেণ্টিমিটাৰ আৰু থাৰ্ড টাইমত মেজাৰমেণ্ট কৰোঁতে আহিছে 1.224 চেণ্টিমিটাৰ ঠিক আছে এতিয়া আমাক উলিয়াব দিছে কেলকুলেট পাৰ্চেণ্টেজ এৰৰ ইন মেজাৰিং ডায়েমিটাৰ অফ ৰড ইফ 0 এৰৰ অফ মাইক্ৰ'মিটাৰ ইজ প্লাছ 0.002 তো আমাক উলিয়াব দিছে পাৰ্চেণ্টেজ এৰৰ ঠিক আছে তো পাৰ্চেণ্টেজ এৰৰ ওলাব লাগিব আৰু এইটো কোৱাও হৈছে ইয়াৰ 0 এৰৰটো কি হৈছে প্লাছ 0.002 চেণ্টিমিটাৰ ঠিক আছে এইটো এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ তো এই প্ৰব্লেমটো আমাৰ ফাৰ্ষ্ট ষ্টেপটো হৈছে কাৰেক্টেড ৰিডিংটো ওলোৱাৰ তো কাৰেক্টেড ৰিডিং মানে কি হৈছে কাৰণ ইয়াতে এৰৰ আছে ৰাইট তো কাৰেক্টেড ৰিডিঙৰ মিনিংটো হৈছে আমাৰ যোনটো ৰিডিং আহিছে x1 x2 x3 তো সেইটো হৈ গ'ল আমাৰ ৰিডিং তো ৰিডিঙৰ লগত আমি কি কৰিম প্লাছ অৰ মাইনাছ কনষ্টেণ্ট এৰৰ এটা এড কৰি দিম কনষ্টেণ্ট এৰৰ এইটো এৰৰটো যোনটো আমাৰ ফিক্সড আছে ৰাইট তো ইয়াতে কনষ্টেণ্ট এৰৰ কওঁ বা যোনটো আমাৰ মাইক্ৰ'মিটাৰৰ 0 এৰৰটো কৈছোঁ 0 এৰৰ মানে কি যেতিয়া আমি মাইক্ৰ'মিটাৰটো যদি বিনা এইটো ৰডটোক ইউজ কৰি পেলাই যদি একদম ক্ল'জ কৰি দিলোহেঁতেন তো তাৰ যোনটো 0 ৰিডিং হ'লহেঁতেন তো 0 ৰিডিংটোত একজেক্টলি 0 কেতিয়াও নাহে অলপ নহয় অলপ এৰৰ থাকি এইটো দিয়া আছে প্লাছ 0.002 চেণ্টিমিটাৰ বুলি দিয়া আছে তো এইটোকে কোৱা হয় আমাৰ কনষ্টেণ্ট এৰৰ বা 0 এৰৰ তাৰমানে আমাৰ কাৰেক্টেড ৰিডিঙৰ ফৰ্মুলাটো কি হৈ যাব ৰিডিং মানে যোনটো x1 x2 x3 ভেলু দিয়া আছে প্লাছ মাইনাছ 0 এৰৰ ঠিক আছে 0 এৰৰ এতিয়া এৰৰ কেলকুলেশ্যন কৰাৰ সময়ত প্লাছ আৰু মাইনাছ দুটা দিছে এতিয়া আমি আমাৰ ভেলু দি আছে প্লাছ 0.002 ঠিক আছে প্লাছ দিয়া আছে মানে আমাৰ পজিটিভ হৈছে যেতিয়া এৰৰ আমি এনেকৈ লিখিম 0 এৰৰ যদি আমাৰ পজিটিভ হয় যদি 0 এৰৰ পজিটিভ হয় তেনেহ'লে আমাৰ ফৰ্মুলাটো হৈ যাব মই CR লিখিছোঁ কাৰেক্টেড ৰিডিং ঠিক আছে বাৰে বাৰে কাৰেক্টেড ৰিডিং লিখিলোঁ CR আৰু এইটো হৈ যাব আমাৰ R আৰু এইটো হৈ যাব আমাৰ ZR ঠিক আছে বুজি পাব ইজি হ'ব তো তেতিয়া আমাৰ কাৰেক্টেড ৰিডিঙৰ ফৰ্মুলা হৈ যাব R মাইনাছ ZR ঠিক আছে তো আমি মাইনাছ কৰিম 0 এৰৰ যদি আমাৰ নেগেটিভ হয় ঠিক আছে 0 এৰৰ যদি আমাৰ নেগেটিভ হয় আমাৰ কম হৈ আছে ঠিক আছে তো কম যেতিয়া হৈ থাকিব তেনেহ'লে কাৰেক্টেড ৰিডিং আমি কি কৰিম যোনটো ৰিডিং আহিছে সেই ৰিডিঙৰ লগত আমি 0 এৰৰটোক আমি এড কৰি দিম ZR বুলি লিখিলোঁ বাৰু ZE লিখিব লাগিছিলে 0 এৰৰক আমি এড কৰি দিলোঁ ঠিক আছে তো আমাৰ কেছত এৰৰটো কি দি আছে পজিটিভ দি আছে তো পজিটিভ দিয়া মানে কি পজিটিভ ভেলু তো আমি কি কৰিম মাইনাছ কৰিম তো আমাৰ কাৰেক্টেড ৰিডিং কি হৈ যাব চ' কাৰেক্টেড ৰিডিং হৈ যাব ৰিডিং মাইনাছ 0 ৰিডিং ঠিক আছে 0 ৰিডিং ঠিক আছে তো এতিয়া আমি গোটেইকেইটাৰ ওলাই লওঁ ইচ তো আমাৰ x1 কি দি আছিলে x1 দি আছিলে 1.23 চেণ্টিমিটাৰ ঠিক আছে x2 ভেলু দিয়া আছে 1.224 চেণ্টিমিটাৰ
আৰু x3 দিয়া আছে 1.224 সেন্টিমিটাৰ তো আমি কি কম x ঠিক আছে x এতিয়া 1 বুলি কৈ নকওঁ x c1 বুলি কম c1 মানে আমাৰ এটো হ'ল কাৰেক্টেড ৰিডিং ঠিক আছে তো কাৰেক্টেড ৰিডিং কি হ'ব যোনটো x1 ৰ ভ্যালু হ'ব তাৰ পৰা আমি মাইনাস কৰি দিম 0 ৰিডিং টুক ঠিক আছে তো x1 ৰ ভ্যালু আছে 1.223 মাইনাস এটা 0 ৰিডিং কি দি আছে প্ৰবলেমত 0 ৰিডিং দি আছে প্লাস 0.002 তো আমি লিখিম minus 0.002 তো এটা মাইনাস কৰিলে আমি কি পাম 1.221 ঠিক আছে ফাইন এটো পাই গলো আমি কাৰেক্টেড ৰিডিং অফ x1 সিমিলাৰলি আমি কাৰেক্টেড ৰিডিং অফ x2 ওলাই লম তো xc2 ভ্যালু হৈ যাব এবাৰ x2 minus 0 ৰিডিং তো x2 ভ্যালু আছে 1.224 তো ইয়াৰ পৰা মাইনাস কৰি দিম 0.002 তো এটো আমাক দিব 1.222 ঠিক আছে এন্ড ফাইনালি xc3 টো ওলাই লও তো xc3 হৈ যাব x3 minus 0 ৰিডিং তো এটো দিব আমাক 1.224 minus 0.002 তো আমি পালো 1.222 ঠিক আছে তো আমি তিনিটাৰে কাৰেক্টেড ৰিডিং টো আমি এতিয়া ওলাই ললো এৰৰ টো ইউজ কৰি পেলাই মানে 0 এৰৰ টো ইউজ কৰি এতিয়া যেহেতু আমি কাৰেক্টেড ৰিডিং টো পাই গলো এতিয়া আমাৰ নেক্সট স্টেপ টো কি হ'ব আমাৰ নেক্সট স্টেপ টো হ'ব এভাৰেজ ৰিডিং টো উলোৱাৰ ঠিক আছে আমাৰ সেকেন্ড স্টেপত যাম আমি স্টেপ নম্বৰ 2 তো স্টেপ নম্বৰ 2 আমি লগাম মিন বা এভাৰেজ এৰৰ মিন এৰৰ বা এটোক এভাৰেজ এৰৰ বুলি কোৱা হয় এভাৰেজ এৰৰ খুবই সিম্পল হয় এভাৰেজ এৰৰ ক্যালকুলেশন টো এভাৰেজৰ ফৰ্মুলাটো কি আছিল এভাৰেজৰ ফৰ্মুলা আছিল আমি লিখিম x m মানে হৈছে মিন তো এটো হৈ যাব xc1 যোনটো আমি কাৰেক্টেড ৰিডিং ফৰ x1 পালো তাৰ পিছত কাৰেক্টেড ৰিডিং ফৰ x2 প্লাস কাৰেক্টেড ৰিডিং ফৰ x3 তো এই তিনটা ভ্যালু লম আৰু ডিভাইড বাই 2 কৰি দিম ডিভাইড বাই 3 কৰি দিম because তিনটা আছে আমাৰ এখানে ডিভাইড বাই 3 হল তো গটিকেটা এড কৰি পেলাই ডিভাইড কৰিলে আমি ভ্যালুটো পাম 1.2217 সেন্টিমিটাৰ ঠিক আছে এই গটিকেটা কাৰেক্টেড ৰিডিং বোৰ সেন্টিমিটাৰত আছে ঠিক আছে এটো মই নোট কৰিলো এটা নোট কৰি দিছো তো আমি এটা পাই গলো মিন এৰৰ যেহেতু আমাৰ এটা মিন এৰৰ ওলাই গল আমি এটা থাৰ্ড নম্বৰ স্টেপত যাম থাৰ্ড নম্বৰ স্টেপত আমি ক্যালকুলেট কৰিম এবসলিউট এৰৰ এবসলিউট এৰৰ ডেফিনেশন হৈছে the difference between corrected reading and the mean reading is called absolute error তো তা মানে absolute error AE যোনটোক আমি জেনেৰেলি ডেল্টা ৰে ডিনোট কৰিম আৰু যেহেতু আমাৰ ৰিডিংছ বোৰ x হৈছে তো মই ডেল্টা x বুলি কৈছো তো এটো কি হয় যোনটো আমাৰ কাৰেক্টেড ৰিডিং আছিল তো কাৰেক্টেড ৰিডিং কি আছিল x c r কাৰেক্টেড ৰিডিং মাইনাস যোনটো আমি উলালো মিন x মিন তো এটো লৈ পেলাই ইয়াৰ আমি মডুলাসটো লৈ লম এটোৱে হৈ যাব আমাৰ এবসলিউট এৰৰ ঠিক আছে তেনে হলে ডেল্টা x1 তাৰ মানে যোনটো আমাৰ ফাৰ্স্ট ৰিডিং ডেল্টা x1 ৰ ভ্যালুটো কি হ'ব তো আমি লম কাৰেক্টেড ৰিডিং xc1 আৰু ইয়াৰ পৰা মাইনাস কৰি দিম এই যোনটো আমাৰ আহিছে মিন এৰৰ xm ঠিক আছে তো আমি xc1 কি পাইছিলো আমি xc1 পাইছিলো 1.221 ৰাইট তো ইয়াৰ পৰা আমি মাইনাস কৰি দিম 1.2217 আৰু দুটা সেন্টিমিটাৰ থাকিব তো এটোৱে দিব আমাক ভ্যালু ইকুৱেলছ 0.0007 সেন্টিমিটাৰ ঠিক আছে তো এটো হৈ গল আমাৰ এবসলিউট এৰৰ নেক্সট আমি ওলাম এবসলিউট এৰৰ অফ x2 তো এবসলিউট এৰৰ অফ x2 ফৰ্মুলা হ'ব কাৰেক্টেড ৰিডিং অফ x1 মাইনাস মিন এৰৰ ঠিক আছে তো কাৰেক্টেড ৰিডিং আমি কি পাইছিলো 1.222 পাইছিলো তো ইয়াৰ পৰা মাইনাস কৰি দিম 1.2217 যোনটো হৈছে আমাৰ মিন এৰৰ তো এটোৱে দিব আমাক 0.003 সেন্টিমিটাৰ এটো হৈ যাব এবসলিউট এৰৰ কাৰ হৈ যাব x2 হৈ যাব সিমিলাৰলি আমি ডেল্টা x3 ওলাই লব পাৰিম তো ডেল্টা x3 হৈ যাব কাৰেক্টেড ৰিডিং অফ এটো একচুয়ালি xc2 হয় xc3 মাইনাস মিন এৰৰ তো এটো হৈ যাব 1.222 minus 1.2217 তো ইয়াৰ ভ্যালু হৈ যাব 0.003 সেন্টিমিটাৰ ঠিক আছে তো আমি স্টেপ নম্বৰ 3 কি কৰিলো এবসলিউট এৰৰটো ক্যালকুলেট কৰিলো এতিয়া আমি যাম স্টেপ নম্বৰ 4 লৈ তো স্টেপ নম্বৰ 4 ত আমি কি কৰিম এই যে তিনটা এবসলিউট এৰৰ পালো এই তিনটা এৰৰ আকৌ এভাৰেজটো ওলাই লম তাৰ মানে আমি উলিয়াম এভাৰেজ এবসলিউট এৰৰ এইটো হৈ যাব আমাৰ স্টেপ নম্বৰ 4
তো এভাৰেজ এবছলিউট এৰৰ হৈছে দ্য এভাৰেজ অফ এবছলিউট এৰৰ ইজ কল্ড এভাৰেজ এবছলিউট এৰৰ তো আমি ল'ম ডেল্টা এক্স এম ঠিক আছে এইবোৰ চব নোটেশ্যন হয় তো এইটো হৈ যাব ডেল্টা এক্স ওৱান প্লাছ ডেল্টা এক্স টু প্লাছ ডেল্টা এক্স থ্ৰী তো তিনিটাক এড কৰিলোঁ যিহেতু আমাৰ তিনিটা ৰিডিং আছে ডিভাইডেড বাই 3 কৰি দিম তো এইটোৱে দিব আমাক এভাৰেজ ভেলুটো তো আমি পাইছোঁ 0.0007 চেণ্টিমিটাৰ প্লাছ 0.0003 centimeter plus 0.0003 centimeter আৰু এই গোটেই ভ্যালুটোক আমি ডিভাইড কৰি দিম বাই 3 তো এইটোৱে আমাক দিব ডেল্টা এক্সএম এভাৰেজ এবছলিউট এৰৰ আহিব তো আমি পাম 0.00043 centimeter তো এইটো হৈ গ'ল আমাৰ এভাৰেজ এবছলিউট এৰৰ তো এতিয়া এভাৰেজ এবছলিউট যেতিয়া এৰৰ ওলাই ল'লোঁ এতিয়া আমি নেক্সট ওলাব পাৰিম ৰিলেটিভ এৰৰ ষ্টেপ নম্বৰ 4 তো ৰিলেটিভ এৰৰ কাৰণে আমাক কি লাগিব এবছলিউট এৰৰ লাগিব আৰু যোনটো অলৰেডি আমি এভাৰেজ এৰৰটো ওলাই থৈছোঁ সেইটো ভ্যালু লাগিব তো ৰিলেটিভ এৰৰৰ ডেফিনেশ্যনটো হৈছে তো আমি যদি ৰিলেটিভ এৰৰ ওলাব বিচাৰোঁ ৰিলেটিভ এৰৰ তো এইটো এটা ৰেচিঅ' হ'ব কাৰ ৰেচিঅ' ল'ব লাগিব এভাৰেজ এবছলিউট এৰৰ যোনটো আমি লৈছোঁ ডেল্টা এক্স এম ডিভাইডেড বাই মিন ৰিডিং তো মিনটো আমি ওলাই লৈছিলোঁ ডেল্টা এক্স ঠিক আছে তো ডেল্টা এক্স এমৰ ভেলু পাইছোঁ আমি 0.00043 চেণ্টিমিটাৰ ডিভাইডেড বাই ডেল্টা এক্স যোনটো মিন ভেলু আছিলে মিন ভেলুটো আমি কি পাইছিলোঁ 1.2217 চেণ্টিমিটাৰ ঠিক আছে তো চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ কেঞ্চেল হৈ গ'ল তো এই ৰেচিঅ'টো আমাক দিব এতিয়া 0.000352 এইটোৰ কিন্তু ইউনিট নাহে দেই এইটো ৰিলেটিভ এৰৰ যেহেতু এই ৰিলেটিভ এৰৰটো হৈছে এটা ৰেচিঅ'ৰ কোনো ইউনিট নাথাকে ঠিক আছে তো আমি ৰিলেটিভ এৰৰ পাই গ'লোঁ এতিয়া ফাইনেলি আমি পাৰ্চেণ্টেজ এৰৰ ওলাবলৈ ৰেডি হৈ গ'লোঁ ষ্টেপ নম্বৰ 6 পাৰ্চেণ্টেজ এৰৰ তো পাৰ্চেণ্টেজ এৰৰ ডেফিনেশ্যনটো হৈছে a way of expressing a relative error as a fraction of 100 তাৰ মানে simply relative error to লোৱা আৰু তাক 100 ৰ লগত মাল্টিপ্লাই কৰি দিয়া তো আমি পাই যাম percentage error তো আমি লিখিম percentage তো percentage error হৈছে relative error multiplied to 100 আৰু যোনটো ভ্যালুটো আহিব হেতুক আমি percentage লিখিম ঠিক আছে তো আমাৰ relative error আহিছে 0.000352 multiplied to 100 আৰু এটোৰ percentage তো 100 into এটো কৰি দিলে হৈ গ'ল relative error তো আমি পাম তো decimal point ক'ত আহি যাব দুটা জিৰ'ৰ পিছত আহি যাব তো আমি পাম 0.0352 এটো হৈ যাব percent তো এইটোৱে হৈছে আমাৰ percentage error তো আই হোপ ইট ক্লিয়াৰ হৈ গ'ল পাৰ্চেণ্টেজ এৰৰ কেনেকা ওলাই তো একবাৰ আকৌ প্ৰথমৰ পৰা ষ্টেপ নম্বৰ 1 ৰ পৰা আমি আকৌ ৰিভিউ কৰোঁ তেতিয়া ক্লিয়াৰ হৈ যাব কি এৰৰ ক্যালকুলেশন কেনেকা কৰা যায় তো এই প্ৰবলেমটো প্ৰথমতে আমাক দিয়া গৈছিল তিনটা ৰিডিং দিয়া গৈছিল x1 x2 আৰু x3 আৰু ইয়াতে যোনটো ভাৰ্নিয়াৰ ক্যালিপাৰ হৈছে এই আৰু ইয়াতে যোনটো মাইক্ৰোমিটাৰ স্ক্ৰু গজ আছে তাৰ 0 এৰৰ ৰিডিংটো দিয়া আছে প্লাছ 0.002 তো প্ৰথমতে আমি ষ্টেপ নম্বৰ 1 ত কি কৰিলো কাৰেক্টেড ৰিডিংটো উলিয়াই লৈছো তো কাৰেক্টেড ৰিডিং উলোৱাৰ ফৰ্মুলাটো কি হৈছে ফৰ্মুলাটো হৈছে আমাৰ ৰিডিং প্লাছ মাইনাছ কনষ্টেণ্ট এৰৰ তাৰ মানে ৰিডিং মানে যোনটো আমি ৰিডিংটো পাইছো আৰু তাৰ লগত আমি আইদাৰ প্লাছ কৰিম বা মাইনাছ কৰিম এটা কনষ্টেণ্ট এৰৰ আমাৰ কেছত কনষ্টেণ্ট এৰৰটো কি হৈছে মাইক্ৰোমিটাৰৰ যোনটো 0 এৰৰ ৰিডিং হৈছে হেতুকে কনষ্টেণ্ট এৰৰ বুলি কোৱা হয় তো আমাৰ ফৰ্মুলাটো চেঞ্জ হৈ পেলাই হৈ যাব ৰিডিং প্লাছ মাইনাছ 0 এৰৰ ঠিক আছে এতিয়া 0 এৰৰো আকৌ দুটা টাইপৰ হ'ব পাৰে পজিটিভ 0 এৰৰ হ'ব পাৰে নেগেটিভ 0 এৰৰ হ'ব পাৰে যদি এৰৰটো পজিটিভ হয় তেতিয়া আমি কি কৰিম কাৰেক্টেড ৰিডিং ওলাবলৈ কাৰণে যোনটো ৰিডিং আছে তাৰ পৰা মাইনাছ কৰি দিম তো পজিটিভ মানে কি আমি বেছি আগবাঢ়ি আছো ৰাইট 0 পৰা আৰম্ভ হ'ব লাগিছিল 0 পৰা আৰম্ভ নহয় কি হ'ল 0.002 পৰা আৰম্ভ হৈছে তো আমি বেছি আগবাঢ়ি গলো তো সেইকাৰণে আমি এটো আকৌ কি কৰিম এটো কাৰেক্ট কৰিবৰ কাৰণে আমি মাইনাছ কৰি দিম সিমিলাৰলি 0 এৰৰ নেগেটিভ হৈছে তাৰমানে আমি একচুয়ালি 0 পৰা আৰম্ভ হ'ব লাগিছিল বাট এটো 0 ৰ আগতে আৰম্ভ হৈ গ'ল নেগেটিভত আৰম্ভ হৈ গ'ল তো সেইকাৰণে এডজাস্ট কৰিবৰ কাৰণে আমি কি কৰিম এড কৰি দিম তো r + z হৈ যাব তো এটো কৰি পেলাই আমি কি কৰিব পাৰিম corrected reading each x1 x2 আৰু x3 আমি উলিয়াই ল'ব পাৰিম তো আমি পাইছিলো 1.221 1.222 আৰু 1.222 xc1 xc2 xc3 এইকিটা হৈছে corrected reading গোটেই তিনটা যোনটো আমি ৰিড কৰিছিলো ঠিক আছে সেকেন্ড স্টেপত আহি যায় mean error ওলোৱাটো তো mean error ওলোৱাটো এক্সট্ৰিমলি সিম্পল হয় কি হ'ল তিনটা corrected reading ৰ সাম লৈ পেলাই যেহেতু তিনটা ৰিডিং আছে ডিভাইড বাই 3 কৰি দিলে হৈ গ'ল তো এইটো হৈ যাব 1.2217 সেন্টিমিটাৰ
সেইটো হৈ গ'ল আমাৰ মিন এৰৰ এবাৰ মিন এৰৰ ওলাই গ'ল তো আমাৰ নেক্সট ষ্টেপত আমি উলিয়াম এবছলিউট এৰৰ তো এবছলিউট এৰৰ কি হৈছিলে এবছলিউট এৰৰ হৈছে আমাৰ যোনটো কাৰেক্টেড ৰিডিং থাকিব ইচ কাৰেক্টেড ৰিডিঙৰ পৰা আমি আমাৰ যোনটো মিন ভেলুটো ওলালে সেইটো মাইনাছ কৰি দিম আৰু তাৰ আমি মেগনিটিউডটোৱে ল'ম মানে পজিটিভ ভেলুটোৱে ল'ম ঠিক আছে তো 1.221 মাইনাছ 1.2217 কৰিলে আমাৰ তাত আহিব 0.0007 চেণ্টিমিটাৰ ঠিক তেনেকুৱা আমি বাকীখিনি ৰিডিঙো লৈ লৈছোঁ ঠিক আছে তো এইবাৰ এইটো হৈ গ'ল এইটো হৈ যোৱাৰ পিছত আমাৰ নেক্সট ষ্টেপ হৈ যায় এভাৰেজ এবছলিউট এৰৰ ওলোৱা তাৰমানে এই গোটেই তিনিটা যোনটো এবছলিউট এৰৰ ওলালোঁ তো সিহঁতৰ আমি কি কৰিম সিহঁতৰ এভাৰেজটো ওলাই ল'ম তো সিহঁতৰ এভাৰেজটো ছেইম টেকনিক কি কৰিম তিনিটাৰ চাম লৈ পেলাই ডিভাইড বাই 3 কৰিলে হৈ গ'ল বিকজ তিনিটা ৰিডিং আছে এভাৰেজ এবছলিউট এৰৰটো আহি যায় তো তেনেহ'লে আমি ৰিলেটিভ এৰৰ আমি উলিয়াই ল'ব পাৰিম তো ৰিলেটিভ এৰৰৰ হৈছে যোনটো এভাৰেজ দুইটা এভাৰেজ ওলাইছিলোঁ ৰাইট এবাৰ আমি ওলাইছোঁ এবছলিউট এৰৰৰ এভাৰেজটো আৰু প্ৰিভিয়াছলি আমি ওলাইছোঁ চিম্পলি এভাৰেজ এৰৰটো তো এবছলিউট এৰৰৰ এভাৰেজ ডিভাইডেড বাই মিন এভাৰেজটো যদি আমি কৰি দিওঁ তেনেহ'লে সেইটোৱে হৈ যাব আমাৰ ৰিলেটিভ এৰৰ তো এবাৰ ৰিলেটিভ এৰৰ আহি গ'ল তো নেক্সট আমি ফাইনেলি আমি কি কৰিম সেইটো 100ৰ লগত মাল্টিপ্লাই কৰি দিম আৰু 100ৰ লগত মাল্টিপ্লাই কৰিলে আমি পাই যাওঁ পাৰ্চেণ্টেজ এৰৰ তো এইটোৱে হৈছিলে আমাৰ এষ্টিমেশ্যন অফ এৰৰ তো আমি ইয়াতে গম পালোঁ যে আমাৰ এই পাৰ্টিকুলাৰ এক্সপেৰিমেণ্টত যোনটো আমি এটা ডায়েমিটাৰ অফ এ ৰড মেজাৰ কৰি আছিলোঁ ইউজিং স্ক্ৰু গজ ন এটা মাইক্ৰমিটাৰ স্ক্ৰু গজ ইউজ কৰি আছিলোঁ যাৰ জিৰ' ৰিডিং এৰৰটো আছিলে প্লাছ 0.002 চেণ্টিমিটাৰ তো সেই পাৰ্টিকুলাৰ এক্সপেৰিমেণ্টটো কৰোঁতে যিমান এৰৰ আহিব তো কিমান এৰৰ আহিব 0.03% এৰৰ আহিব ঠিক আছে এইটো 0.03% এৰৰ আছে তো খুবেই এটা স্মল এমাউণ্ট অফ এৰৰ আহিছে তো এটা পাৰ্মিছেবল এমাউণ্ট অফ এৰৰ আহিছে তো জেনেৰেলি যদি ইয়াতে বোলে আমাৰ 1 আহিছে 2 আহিছে 7 8 50% এনেকুৱা যদি পাৰ্চেণ্টেজ এৰৰ আহিছে তো তেতিয়া আমি ক'ব পাৰিম যে এইটো এটা বহুত ডাঙৰ এৰৰ আহিছে এটা গ্ৰছ এৰৰ আহিছে তো ডেফিনেটলি আমাৰ ক'ৰবাত ৰিডিঙত প্ৰব্লেম হৈছে বা আমাৰ ক'ৰবাত ইকুইপমেণ্টৰ প্ৰব্লেম আছে বা মেবি আমি ডাবল চেক কৰা নাই ভালকৈ কেলিব্ৰেট কৰা নাই তো পাৰ্চেণ্টেজ এৰৰ চাই পেলাই আমি ক'ব পাৰোঁ যে অ'কে ঠিক আছে তো আমাৰ কিমান এৰৰ হৈ আছে ঠিক আছে তো এইটোৱে আছিল আজিৰ লেকচাৰটো তো আমি আজিৰ লেকচাৰটোত শিকিলোঁ ডিফাৰেণ্ট টাইপছৰ এৰৰ কি হয় কেনেকৈ আমি এৰৰ্ছবোৰক আমি আইডেণ্টিফাই কৰিব পাৰোঁ আৰু এৰৰ কেলকুলেশ্যন কেনেকৈ কৰা হয় তো এইখিনি লেকচাৰটো এইখিনি শেষ কৰোঁ অবভিয়াছলি আৰু বহুতখিনি কথা ক'বলগীয়া আছে আমি আৰু কিছুমান নিউমেৰিকেল প্ৰব্লেম কৰিম নেক্সট ক্লাছত তো এৰৰ কেলকুলেশ্যনৰ ওপৰত আৰু অলপ ডিটেইলছত কথা পাতিম কিছুমান নিউমেৰিকেল প্ৰব্লেমছ কৰিম আৰু তাৰ লগতে আৰু এটা টপিক থাকি যাব সেইটো হৈছে ছিগনিফিকেণ্ট ফিগাৰ চিম্পল টপিক হয় বাট এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় তো এইখিনি আমি নেক্সট লেকচাৰত কভাৰ কৰিম চ' চি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ